আপুনি স্পেচিয়েলি মেথছ পঢ়াইছে গণিত কিমান প্ৰয়োজন আমাৰ জীৱনত বা গণিতৰ গুৰুত্ব কিমান বুলি ভাবে মেথছৰ প্ৰতি ষ্টুডেণ্টৰ আগ্ৰহ যেন কমি গৈছে গাৰ্জেন্সৰো যেন কমি গৈছে সেইটো খুব বেয়া লক্ষণ কাৰণ মেথছ মই ক'লোৱেই ধৰ্মৰ পিছতেই মেথছৰ স্থান আছে বহুত ল'ৰা ছোৱালী আমাৰ কচিঙৰ পৰা মেডিকেল ইঞ্জিনিয়াৰিং পাই গৈছে এতিয়াও পাই থাকে মোক সোধে মানুহে আপোনাৰ কচিঙত কিমান ষ্টুডেণ্ট আছে তো সুধিব নালাগে আচলতে সুধিব লাগে ৰিজাল্ট কেনেকুৱা হয় 10 CBSEত এইটো এইবাৰ যথেষ্ট ভাল ৰিজাল্ট যিটোক লৈ মই যথেষ্ট সুখী হৈছোঁ আৰু যিটো সময়ত এইটো ৰিজাল্ট হৈছে সেই সময়তে বাহিৰৰ পৰা বহুত কচিং চেণ্টাৰ আহি গৈছে আমাৰ বহুত গাৰ্জেন্স এইবিলাক কচিঙৰ প্ৰতি ধাৱবান হৈছে আপুনি জানে সকলোৱে জানে সেই সময়ত মই এজন অসমীয়া ল'ৰা হৈ মোৰ আধা ষ্টুডেণ্টে 95 এইবোৰ মেথছত পাইছে আৰু যিটো সময়ত আকৌ আপোনাৰ 20 বছৰত ভৰি দিবলৈ কচিংটো গৈ আছে আপোনাক অংকয়ে কেতিয়াবা জংক-পংক লগাইছেনে ক্লাছৰুমত পঢ়োৱা আৰু তাৰপিছত আকৌ টিউশ্যনত পঢ়োৱা সেইটো এটা পৃথককৈ বুজা বাঢ়িছে চ' এই বুজা লৈ ছাত্ৰ ছাত্ৰীসকলে কিমান বুজা কঢ়িয়াব পাৰিব আজি আমি এটা টিউশ্যন চেণ্টাৰৰ বিষয়ে কথা পাতিম আৰু এগৰাকী শিক্ষকৰ লগত আজিৰ এই আলোচনাত আমি বহিছোঁ তেখেতৰ নাম হৈছে প্ৰাঞ্জল বৰদলৈ ডাঙৰীয়া আৰু তেখেতৰ কোচিং চেণ্টাৰ বা টিউশ্যনৰ নাম হৈছে কিৰণ টিউটৰিয়েল আৰু এই কিৰণ টিউটৰিয়েলে ইতিমধ্যে 20টা বৰ্ষ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকৰ জন্ম কেনেকৈ হৈছিল কেনেকৈ ইমান ছাত্ৰ ছাত্ৰীক তেওঁলোকে পঢ়া শুনাত আগবঢ়াই লৈ গ'ল এই বিষয়ে আমি কথা পাতিব বিচাৰিছোঁ আৰু প্ৰাঞ্জল বৰদলৈ ছাৰৰ সৈতে এইটো মোৰ দ্বিতীয়টো পডকাষ্ট ইয়াৰ পূৰ্বে তেখেত আজিৰ পৰা কেইমাহমানৰ পূৰ্বে আহিছিল আমাৰ মাজলৈ আৰু খুব ভাল লাগিছিল তেওঁৰ লগত কথা পাতি আজি পুনৰ তেখেতক লগ পাইছোঁ আৰু কিৰণ টিউটৰিয়েলৰ 20 বছৰত ভৰি দিছে যিহেতু গতিকে শুভেচ্ছা জনাইছোঁ ছাৰ নমস্কাৰ জনাইছোঁ ধন্যবাদ নমস্কাৰ 20 বছৰ সম্পূৰ্ণ হৈ গ'ল হয় দ্বিতীয়বাৰ আপোনাৰ পডকাষ্টত আহিবলৈ পাই সঁচাই নিজকে বহুত ভাগ্যৱান যেন লাগিলে নাই ছাৰ আপুনি আহিছে তাৰ বাবে ধন্যবাদ ছাৰ প্ৰশ্ন বহুতখিনি আছে হয় আৰু কিৰণ টিউটৰিয়েল 2006 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী হয় 20টা বৰ্ষ পাৰ হ'ল 20টা বছৰত ভৰি দিছে হয় যথেষ্ট তিতা মিঠা অভিজ্ঞতা আছে যথেষ্ট অভিজ্ঞতা আছে গোটেই কথাখিনি পাতিম ছাৰ তাৰ আগতে মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ নিশ্চয় আপুনি ভাবে যে আজিৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ বোজা বাঢ়িছে বেগৰ বোজা বাঢ়িছে সমানে যদি সোধোঁ ক্লাছৰুমত পঢ়োৱা আৰু তাৰপিছত আকৌ টিউশ্যনত পঢ়োৱা সেইটো এটা পৃথককৈ বোজা বাঢ়িছে চ' এই বোজা লৈ ছাত্ৰ ছাত্ৰীসকলে কিমান বুজা কঢ়িয়াব পাৰিব আৰু তেওঁলোকৰ যদি বুজা বাঢ়ি গৈ থাকে এফালে টিচাৰৰ বুজা স্কুলৰ বুজা টিউশ্যনৰ বুজা খেলৰ বুজা জানিব বিচাৰিছোঁ ছাৰ হয় একচুৱেলি স্কুলত নুবুজাখিনি বুজিবৰ বাবে টিউশ্যন বা কচিং চেণ্টাৰত আহে ৰাইট সেইটো বুজা কমাবৰ বাবে একচুৱেলি আহে অ'কে আৰু এতিয়া আপোনাৰ কথাটোতে মোৰ এটা কথা মনলৈ আহিলে আজিকালি কয় বহুত গাৰ্জেন্স বা অভিভাৱকে যে ছাত্ৰ ছাত্ৰীৰ প্ৰেছাৰ বাঢ়িছে কৰি থাকিলে প্ৰেছাৰটো বেছি বাঢ়িহে যায় প্ৰেছাৰ নাই ক'ত প্ৰত্যেকটো কামতেই প্ৰেছাৰ আছে কিন্তু প্ৰেছাৰ বা কোনোবা এজন মানুহে ধৰি লওক কিবা বেয়া কাম এটা কৰিছে মানুহজনক বেয়া নোৱাৰে নহ'ব কিবা নিগেটিভলি যদি কৈ থাকে তাৰ ৰিজাল্টটো নিগেটিভেই হ'ব একদম এতিয়া স্কুলত আৰু টিউশ্যনৰ কথাটো হ'ল কি সকলো ছাত্ৰ ছাত্ৰীকে টিউশ্যন নালাগে মই আগৰ পডকাষ্টতো কৈছোঁ আপোনাক যাক যিটো বিষয়ত টিউশ্যনৰ দৰকাৰ তেওঁক সেইটো বিষয়ত টিউশ্যন লাগে টিউশ্যন কচিং হোম টিউটৰ বা পেৰেণ্টছৰ লগতো শিকিব পাৰে যাৰ লগত শিকিলে তেওঁ নুবুজাখিনি ভালদৰে বুজি পায় তেওঁ বুজাটো যাতে কমে আৰু এতিয়া বৰ্তমান যোৱা 3-4 বছৰৰ পৰা দেখা পাইছোঁ নতুন শিক্ষানীতিৰ মতেও এজন গাইডৰ আগতকৈও বেছি দৰকাৰ হৈছে যিকোনো ছাবজেক্টতে কাৰণ আজিকালি কুৱেশ্যনবিলাক কনচেপ্ট বেছ কুৱেশ্যন দিয়ে আগতে বুকৰ পৰা ডাইৰেক্ট উঠাই দিয়ে আমি পঢ়োঁতে বা আজিৰ পৰা কৰোণাৰ আগলৈকে লাষ্ট 5 বছৰ বা 10 বছৰৰ যদি আমি কুৱেশ্যন পেপাৰবিলাক চাওঁ বা ছল্ভ কৰোঁ এছটিছ কুৱেশ্যন পাওঁ আমাৰ ৰিজাল্ট ভাল হয় কিন্তু এতিয়া সেইটো কৰিলে নহ'ব কৰোণাৰ পিছত কোৰ্চটো অলপ কমাইছে কিন্তু যিখিনি আছে সেইখিনিৰ উপৰিও সেইখিনি ৰিলেটেড বস্তুখিনি কনচেপ্টখিনি দিয়ে এইবাৰ আপুনি চাগে শুনা পাইছে সেবাৰ SST পেপাৰ এখন কমপ্লিট কনচেপ্ট বেছ এখন পেপাৰ দিছে CBSEটো সেইটো আগতে আমাৰ সময়ত MCQ নাছিলে আমি যেতিয়া দিছিলোঁ তাৰপিছত 10টা MCQ আহিলে এতিয়া 20টা MCQ CBSEত আৰু সেবাত 45টা
সেইদিনা মোৰ দাদা ল'ৰাটোৱে মেট্ৰিক দিছে, চাইছোঁ মেথছৰ পেপাৰখন, মানে 45টা MCQ কৰিলে। MCQ কৰা মানে কনচেপ্ট বেছ। সেইকাৰণে এতিয়া এজন গাইড, টিউশ্যন, কচিং যিয়েই নকৰক, প্ৰয়োজন যি বুলিয়েই নুবুজক নকওক, প্ৰয়োজন বেছি হৈছে এতিয়া আজিকালি বৰ্তমান কৰোণাৰ পিছৰ পৰা। আৰু নতুন শিক্ষানীতিৰ মতে কি হৈছে, নতুন শিক্ষানীতিৰ কথাটো আপোনাক কৈ দিওঁ, কথাটো আহিছে যেতিয়া কনচেপ্ট বেছ কুৱেশ্যন আৰু বেছি দিব, এছ কুৱেশ্যনবোৰ আৰু কমাই দিব, কনচেপ্ট বেছ কুৱেশ্যনবিলাক আৰু বেছি দিব। MCQ চেবাত যেনেকৈ 45টা কৈছে, CBSE হয়তো বঢ়াব। আৰু এটা খুব ভাল কাম নতুন শিক্ষানীতিয়ে কৰিছে CBSEত। মই নটিফিকেশ্যনবিলাক চাই থাকোঁ, লেটেষ্ট নটিফিকেশ্যনত মই পাইছোঁ CBSE 2টা এক্সাম পাতিব অহা বছৰৰ পৰা, মানে 2025-26 ছিজনৰ পৰা। এতিয়া বহুত গাৰ্জেন্সে মোক ফোন কৰি সুধিছে, ছাৰ 2টা মানে এটা 6 মাহৰ পিছত আৰু এটা 1 বছৰৰ পিছত, যিটো ফেব্ৰুৱাৰী মাৰ্চত হয়, তেনেকৈ 2টা পাতিব নেকি? মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, তেনেকৈ 2টা নহয়। এক্সাম এটা ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত এটা এক্সাম পাতিব। সেইটো এক্সামক ধৰি লওক কোনোবা এটা বা 2টা ছাবজেক্ট কাৰোবাৰ অলপ বেয়া কৰিছে, তেতিয়া তেওঁলোকে মে'ত ফাৰ্ষ্ট উইকৰ ৰিজাল্টবিলাক দিয়ে, মে' ছেকেণ্ড উইক বা থাৰ্ড উইকত নেক্সট এক্সামটো পাতিব। বুজিলোঁ। কথাখিনি চাগে বুজি পাইছে সকলোৱে। নিশ্চয়। তাৰমানে 2টা তেনেকৈ মানে কিছুমান এণ্ট্ৰেন্স এক্সামত তেনেকৈ এক্সাম পাতে। তাৰমানে CBSE দ্বিতীয় চান্স এটা দিছে। জেনেৰেলি মানুহে জীৱনত দ্বিতীয় চান্স নাপায়, কিন্তু CBSE মোৰ বোধেৰে খুব সুন্দৰ কাম কৰিছে। ছাত্ৰ ছাত্ৰীখিনিৰ বাবে বহুত সুন্দৰ এটা কথা, বোজা কমিব আৰু প্ৰেছাৰ কমিব। এক্সাম বুলিলে যিটো এক্সট্ৰা প্ৰেছাৰ থাকে, এক্সাম বুলি এটা ভয় থাকে। এতিয়া মেথছৰ পেপাৰখন ধৰি লওক 10 CBSE এইটো কৰিছে, এতিয়া ষ্টুডেণ্টে ফ্ৰীলি দিবলৈ যাব পাৰিব। কাৰণ যদি বাই চান্স পেপাৰখন অলপ বেয়াও হয়, বেয়া মানে একেবাৰে বেয়া নহয়, ধৰি লওক 90% এক্সপেক্ট কৰিছে, 70% পাম বুলি তেওঁ ভাবিছে ফাৰ্ষ্ট চান্সত, তেতিয়া তেওঁৰ বাবে এটা দ্বিতীয় চান্স থাকিব। এই প্ৰাথমিক বিদ্যালয়ত যিটো আছিলে ছাৰ, ফেইল কৰিলে তেওঁক আকৌ পঢ়া শুনা কৰাই পেলাই আকৌ তেওঁলোকক এক্সাম দিয়াই পেলাই পাছ কৰি লৈ যাব লাগিব। সেইটো কম্পাৰ্টমেণ্টেল আছিলে। ইয়াত কিন্তু ধৰি লওক মই এক্সপেক্ট কৰোঁ 95%, কিবা কাৰণত মই 90%হে পালোঁ কোনোবা এটা ছাবজেক্ট বা গোটেইখিনি ছাবজেক্টো হ'ব পাৰে। তেতিয়া তেওঁ ইচ্ছা কৰিলে আকৌ সেই এক্সামটো দিব পাৰে, নতুন CBSE শিক্ষানীতিৰ মতে লেটেষ্ট যিটো ওলাইছে। এতিয়াৰ প্ৰশ্নবিলাকে ক্লাছ 8, 9, 10 যিসমূহ প্ৰশ্ন আহিব, আপুনি ক'লে এতিয়ালৈকে 40টা MCQ আহিব, 45টা অলৰেডি চেবাত আহিছে, CBSEত 20টা আহি আছে। মই বৰ্ডৰ কথা কৈ আছোঁ, CBSEত 20টা আৰু হয়তো বঢ়াব। এনেকুৱা MCQ বা এনেকুৱা প্ৰশ্নবিলাকে ছাত্ৰ ছাত্ৰীসকলক এটা সময়লৈ এটা পৰ্যায়লৈ তেওঁলোকক অসম প্ৰশাসনিক সেৱাৰ যিবিলাক প্ৰশ্ন সেই থিমলৈ লৈ যোৱা, মেডিকেল ইঞ্জিনিয়াৰিঙৰ যিটো কুৱেশ্যন ষ্ট্ৰাকচাৰ তালৈ লৈ যোৱাৰ এটা চিন্তাও সেইটো হয়। একজেক্টলি সেইটোৱে তেওঁলোকে চিন্তা কৰিছে, আৰু সেইটো মোৰ বোধেৰে এটা খুব সুন্দৰ চিন্তা কৰিছে। আৰু এটা কথা মোৰ মনত পৰিলে, আপুনি সোধা নাই যদিও মই ক'ব বিচাৰিছোঁ, এইবাৰ ছ'চিয়েল ষ্টাডি যিখন 10ৰ চেবাৰ কুৱেশ্যন পেপাৰ আহিছিলে, তাত এটা অলপ বিতৰ্কিত কুৱেশ্যন আছিলে। তাৰমানে হস্পিটেল এখনত হিন্দু, মুছলমান, শিখ, হিন্দু ধৰ্মৰ, আপুনি শুনিছে চাগে প্ৰশ্নটো, এই হিন্দু ধৰ্মৰ মানুহক বিনামূলীয়াকৈ দিব লাগে, বাকীবিলাকক দিব নালাগে, সেইটোক লৈ কি ক'ব? ষ্টুডেণ্টক সুধিছিলে সেই প্ৰশ্নটো। এতিয়া বহুতে এটা ভুল ধাৰণা হৈছে যে সেইটো হিন্দু ধৰ্মক ছাপোৰ্ট কৰিছে। একচুৱেলি আমি সংবিধানখনৰ বিষয়ে সকলোৱে কিবা নহয় কিবা অলপ জানো। আমাৰ দেশখন, আমি যিকোনো ধৰ্মৰ মানুহক, যিকোনো মানুহক আমি সন্মান কৰিব পাৰোঁ। সেইটো ছাত্ৰ ছাত্ৰীখিনিয়ে সেইটো গম পাইছে নাই, সেইটো জানিবৰ কাৰণে সেইটো প্ৰশ্ন সুধিছে। তাত যদি কয় হিন্দুজনক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে, সেইটো ভুল। যিকোনো ধৰ্মৰ মানুহে তাত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব লাগে, সেইটো ছাত্ৰ ছাত্ৰীখিনিয়ে বুজি পাইছে নাই, সেইটো সুধিবৰ কাৰণে সেই কুৱেশ্যনটো দিছে। ধৰিব পাৰিছে মই কি কৈছোঁ? মই বুজি পালোঁ। তাত কোনো ধৰণৰ ধৰ্মৰ আমাৰ দেশখন ধৰ্ম নিৰপেক্ষ দেশ যে হয় সেইটো চবেই জানে, কিন্তু ষ্টুডেণ্টে সেইটো ভালদৰে বুজি পাইছে নাই, কোনোবা ধৰ্মক বেছি প্ৰাধান্য দিছে সেইটো বুজাবলৈ যোৱা নাই। কিন্তু উত্তৰটো এইটো হ'ব যে সকলো ধৰ্মকে সমান প্ৰাধান্য দিয়াটো বুজিল। তো এনেকুৱা ধৰণৰ প্ৰশ্ন, সেইটো এটা ইয়াৰ পৰা অহা প্ৰশ্ন, সেইটো কনচেপ্ট বেছ। সেইটো মানে কোনো টিচাৰেও হয়তো সেইটো সেই সময়ত সেই মানে সাৰ্বভৌমত্বৰ শব্দটোৰ অৰ্থ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি ধৰণে বুজি পাইছে ছ'চিয়েল ষ্টাডিত, সেইটো সুধিবৰ কাৰণে চেবাই মই ভাবোঁ খুব ধুনীয়া প্ৰশ্ন এটা সুধিলে। সেইটো প্ৰশ্ন যিটো বহুতে নাভাবি ভুল মিনিং উলিয়াই আছে, হিন্দু মুছলমান কৰি পেলালে বুলি পেলাইছে। ছাৰ কেইবাটাও প্ৰশ্ন মই ৰাখিছোঁ। ছাৰ আপুনি যিটো মেথছ পঢ়ায়, গণিত পঢ়ায়, আৰু আপোনাৰ কিৰণ টিউটৰিয়েলত সকলোবিলাক ছাবজেক্টেই হয়, মেথছ, ছায়েন্স,
মানে ইংলিছ সকলোবিলাক হয় হয় আপুনি স্পেচিয়েলি মেথছ পঢ়াইছে হয় গণিত কিমান প্ৰয়োজন আমাৰ জীৱনত বা গণিতৰ গুৰুত্ব কিমান বুলি ভাবে হয় হয় গণিত বহুত জনা বুজা লোকে কৈ গৈছে হয়তো জানেই আপোনালোকে ধৰ্মৰ পিছতে পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ বস্তু বুলি ক'ব বিচৰা নাই সুন্দৰ অনুভৱ আমি গণিতৰ পৰা পাওঁ গণিতৰ ভাষা গোটেই পৃথিৱীতে একেই আমি ইয়াত A+B² যিটো এনচাৰ আপুনি ফৰেনতো সেই একে এনচাৰ একমাত্ৰ গণিতৰ ভাষা একে গোটেই পৃথিৱীত আৰু ধৰ্ম অনুভূতিবিলাক লৈ যিকোনো ধৰ্ম হিন্দু মুছলমান শিখ খ্ৰীষ্টান তাৰ ধৰ্মগ্ৰন্থবিলাক পঢ়াৰ পিছত আমি যিটো এটা ফিলিং ভাল ভাৱ মনলৈ আমাৰ আহে যিটো পবিত্ৰ ভাৱ আহে বা ধৰ্মীয় অনুষ্ঠানবিলাকত যোৱাৰ পিছত আমাৰ যিটো বুজাব নোৱাৰা ঐশ্বৰিক আনন্দ লাগে তেনেকৈ মেথছ এটা কৰাৰ পিছত সেই আনন্দটো আমি পাওঁ সেইকাৰণে ধৰ্মৰ পিছতেই দ্বিতীয় স্থান গণিতক দিছে আৰু গণিত আপুনি চাওক জীৱনৰ প্ৰতিটো খোজতেই গণিত লাগিব আমি আজি পডকাষ্ট কৰি আছোঁ কিমান সময় পডকাষ্ট কৰিম আপুনি সময়টো চাব লাগিব আপুনি ঘৰখন চলাবৰ বাবে আপুনি ক'ত কিমান খৰচ কৰিব ঘৰখন চলাবলৈ আপুনি সফল হ'বৰ বাবে গণিত জানিব লাগিব কিছুমান মানুহ দেখিব খুব কম ইনকম কৰে সুন্দৰভাৱে চলি আছে কিছুমানে কেলকুলেশ্যনত ভুল কৰি দিছে বহুত টকা ইনকম কৰি ভালকৈ চলিব পৰা নাই আৰু শেহতীয়াভাৱে অসম গভৰ্ণমেণ্টে যোৱা 3-4 বছৰত বহুত চাকৰি দিছে সেই চাকৰিখিনিত মানে যিখিনিয়ে পোৱা নাই তেওঁলোকে বেছিভাগৰ পৰা আপুনি এটা উত্তৰ পাব মেথছ বেয়া হ'ল ইংলিছ আৰু যিকে আমি ভাল কৰিছোঁ মেথছ বেয়া হ'ল এতিয়া মোৰ যোৱা 4-5 বছৰৰ পৰা বিশেষকৈ কৰোণাৰ পিছৰ পৰা মই দেখা পাইছোঁ দেই প্ৰেক্টিকেলি মই দেখা পাইছোঁ মেথছৰ প্ৰতি ষ্টুডেণ্টৰ আগ্ৰহ যেন কমি গৈছে গাৰ্জেনছৰো যেন কমি গৈছে সেইটো খুব বেয়া লক্ষণ কাৰণ মেথছ মই ক'লোৱে ধৰ্মৰ পিছতেই মেথছৰ স্থান আছে আৰু এতিয়া গভৰ্ণমেণ্ট চাকৰিবিলাকতো মেথছৰ কাৰণে যিকোনো 3rd গ্ৰেড 4th গ্ৰেড যিকোনো মেথছৰ বাবেই নাপায় এতিয়া ইভেন আজিকালি ছায়েন্সৰ ষ্টুডেণ্টেও বহুত ছায়েন্সৰ ষ্টুডেণ্টেও মেথছ নোলোৱা হৈছে মেডিকেল নিট পাম মেডিকেলত পঢ়িম ভাবি কিন্তু মেডিকেল আপুনি গুগল মাৰিলেই গম পাব নিট দিয়া এবাউট 2%হে 100জনৰ ভিতৰত 2জনে মেডিকেলত চিট পায় কিন্তু নিট দিয়া প্ৰায় 80%ই আজিকালি মেথছ এৰি দিছে কিন্তু মই যিহেতু 24-25 বছৰ টিচিং লাইনত আছোঁ আগতে কিন্তু মেথছ প্ৰায় 90%ৰ আছিলে কিন্তু এইটো লাষ্ট 3-4 বছৰ এইটো হৈছে এইটো এটা খুব উঠি অহা প্ৰজন্মৰ কাৰণে এটা বেয়া লক্ষণ মই ভাবোঁ আৰু ইভেন মই বিচাৰোঁ ছায়েন্সৰ ষ্টুডেণ্টৰ উপৰিও আৰ্টছ আৰু কমাৰ্চৰ ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিও যাতে গণিত লয় যিকোনো পৰীক্ষাৰ বাবে যাতে তেওঁলোক প্ৰিপেয়াৰ হ'ব পাৰে আৰু মোক সিদিনা এজন লোকে গ'লে ময়ো ক'ৰবাত পঢ়িছিলোঁ ফৰেনত উন্নত কাণ্ট্ৰিবিলাকত যিকোনো জবৰ বাবে ফাৰ্ষ্ট মেথছতে ছেপাৰেটকৈ দিব লাগিব মেথছত পাছ কৰিলেহে আপুনি বেলেগ ছাবজেক্টবিলাক দি সেই জবটো পাব বাকী কাণ্ট্ৰিবিলাকত অসমতো শেহতীয়াকৈ গভৰ্ণমেণ্টে মেথছ লগা আৰু এটা নতুন নিয়ম কৰিছে আপুনি গম পাইছে মই সেইকাৰণে এইটো পডকাষ্টৰ জৰিয়তে সকলোকে ক'ব বিচাৰোঁ যিকোনো ষ্ট্ৰীমতেই মেথছটোত আপোনালোকৰ সন্তানে নলওঁ বুলি ক'ব পাৰে বিচাৰিব পাৰে আমি ল'ব বিচৰা নাই ক'ব পাৰে কিন্তু পেৰেণ্টছৰ এইটো দায়িত্ব যাতে মেথছটো ৰাখে মেথছ ল'লেই যে টিউশ্যন লাগে সেইটো কথা নহয় জাষ্ট পাছ কৰিলেও বহুত কামত দিয়ে যে বহুত ভাল মাৰ্কছ পাবই লাগিব সেইটো নহয় আৰু 11-12ত যিহেতু ল'ৰা ছোৱালীবিলাক মেচিয়ৰ্ড হৈ যায় তেওঁলোকে ইউটিউবৰ পৰা চায়ো নুবুজা বস্তুখিনি মেথছ লোৱাৰ পিছত নুবুজা বস্তুখিনি বুজি ল'ব পাৰে আৰু আজিকালি বহুত ভাল ৰেফাৰেঞ্চ বুক ওলাইছে সেইবিলাকৰ পৰা মেথছটো শিকিব পাৰে সেইকাৰণে ছায়েন্সৰখিনিয়েতো মেথছ লওঁকেই তাৰ উপৰিও আৰ্টছ আৰু কমাৰ্চৰ বেলেগ ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিও যাতে এটলিষ্ট হায়াৰ ছেকেণ্ডেৰীত মেথছটো থাকে তেতিয়া ভৱিষ্যতলৈ বহুত অপশ্যন খোলা হৈ যায় আৰু চাব নিট দিবৰ কাৰণে মেথছটো এৰে ছায়েন্সৰ ষ্টুডেণ্টখিনিয়ে কিন্তু লাষ্টত মেথছৰ কাৰণেই তাহাঁতি মেডিকেলটো নাপায় কেনেকৈ নাপায় কাৰণ ফিজিক্সৰ নিউমেৰিকেলবিলাক কৰিব নোৱাৰে এতিয়া মোৰ ওচৰত কিছুমান ষ্টুডেণ্ট আহে ফাৰ্ষ্ট ইয়েৰৰ লাষ্ট 2 মাহ বা ছেকেণ্ড ইয়েৰৰ লাষ্ট 2 মাহ তেওঁলোকে মেথছ লোৱা নাই কিন্তু ফিজিক্সত যে আকৌ মেথছটো আহি যায় সেই মেথছখিনি শিকিবৰ কাৰণে আহে আল্টিমেটলি তেওঁলোকে মেথছ শিকাই হৈ যায় আৰু যিখিনিয়ে মেডিকেলত পায় মই যিটো দেখা পাইছোঁ মেডিকেলত যোনে পায় একচুৱেলি তাৰ প্ৰায় 90%ৰে মেথছ থাকে মেথছ থকাখিনিয়েহে মেডিকেলত পায় মেথছ এৰি দিলে বেছি ইজি হৈ যাব বহুত টিচাৰে বহুতে কৈ থাকে সেইটো সম্পূৰ্ণ এটা মিছা ধাৰণা প্ৰাঞ্জল ছাৰ আপোনাৰ তাত মানে কিৰণ টিউটৰিয়েলত ক্লাছ 8, 9, 10, 11, 12 তাৰপিছত আৰু কিবা ভাবি আছে আপোনালোকে বেলেগ ধৰণৰ মানে যিবিলাক কম্পিটিটিভ এক্সাম তাৰ বাবেও আপোনালোকে কোচিং দিয়ে নেকি
হয় হয় তাৰমানে যোৱা বছৰ আমি 7টো ইনক্লুড কৰিছোঁ 7 আমি প্ৰথম অৱস্থাত একচুৱেলি এণ্ট্ৰেঞ্চটোৱে আমি বেছি গুৰুত্ব দিছিলোঁ প্ৰথম অৱস্থাত কিন্তু মোৰতো মই ক'লোঁ এইবাৰ 20 বছৰত আমাৰ সোমাইছে সময় যোৱাৰ লগে লগে দেখা পালোঁ অকল এণ্ট্ৰেঞ্চ বুজাই থাকিলে ষ্টুডেণ্টখিনিয়ে বেছিক নিশিকা হৈ যায় বুজিছোঁ আৰু বেছিকটো নোৱাৰিলে এণ্ট্ৰেঞ্চটোতো বহুত দূৰৰ কথা নিট বা আপোনাৰ এই IIT JEE পোৱাটো বহুত দূৰৰ কথা বৰ্ডটো বেয়া হৈ যায় বৰ্ডটো বেয়া সেইকাৰণে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যোৱা 6-7 বছৰৰ পৰা বিশেষকৈ বৰ্ডত গুৰুত্ব দি আছোঁ বহুত ল'ৰা ছোৱালী আমাৰ কচিঙৰ পৰা মেডিকেল ইঞ্জিনিয়াৰিং পাই গৈছে এতিয়াও পাই থাকে নাম ল'লে বহুতৰ নাম ক'ব লাগিব বহুতে বেয়া পাব মানে আপোনাৰ উদ্দেশ্যটো ক্লাছ 7ৰ পৰাই তেওঁলোকে আৰম্ভ কৰি দিয়ক 7ৰ পৰা মই কনচেপ্ট বেছড আজিকালিতো Concept based, নতুন ছিষ্টেম আহিছে কনচেপ্ট ক্লিয়াৰ কৰা কনচেপ্ট বেছ বস্তুখিনি বুজাবলৈ যত্ন কৰোঁ আৰু বেছিকখিনি বুজাওঁ বেছিকখিনি শিকোৱাৰ পিছত এণ্ট্ৰেঞ্চটো নিজে নিজেই তাহাঁতি শিকি যায় আৰু আমাৰ ছেপাৰেট বেটছ আছে 11-12 ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে ৰেগুলাৰ এণ্ট্ৰেঞ্চৰ কাৰণে এণ্ট্ৰেঞ্চ সপ্তাহত 2 দিন মই ৰেগুলাৰ শিকাওঁ আৰু যোনে IIT JEE দিব পাৰিছে মই যিহেতু মেথছৰ শিক্ষক তেওঁলোকৰ কাৰণে এটা বেলেগ এক্সট্ৰা ক্লাছ আছে কিন্তু আমাৰ কিছুমান কোচিং চেণ্টাৰ আছে এণ্ট্ৰেঞ্চ কোচিং বাহিৰৰ পৰাও আহিছে তেওঁলোকে বেছিক একেবাৰে নিশিকায় কিছুমান ৱৰ্ডটো মই কৈছোঁ সকলোকে কোৱা নাই কিন্তু একেবাৰে তেওঁলোকে বেছিক নিশিকায় অকল এণ্ট্ৰেঞ্চ শিকায় যাৰ বাবে 10ত বহুত ভাল ৰিজাল্ট কৰাৰ পিছতো 11-12 ৰিজাল্ট বেয়া হৈ যায় 11তে ৰিজাল্ট বেয়া হৈ যায় মই এতিয়া বেছিকখিনি ক্লিয়াৰ হৈ গ'লে তেওঁলোকে অলৰেডি অলপ কনফিডেন্ট এক্সট্ৰা আহি যায় ষ্টাডি কৰিলে তেওঁলোকে পাৰি যায় অলপ এক্সট্ৰা ষ্টাডি কৰিলে পাৰি যায় আৰু ছাবজেক্টৰ কথা এইখিনিতে মনত পৰিছে সুধিছোঁ 7ত মেথছ ছায়েন্স ইংলিছ আছে 8-9-10ত মেথছ ছায়েন্স ইংলিছ SST আৰু আছামিছ 11-12ত ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ইংলিছ ইকনমিক্স আৰু একাউণ্টেঞ্চিও কেতিয়াবা বিচাৰিলে আমি শিকাওঁ একাউণ্টেঞ্চি সেইখিনি ছাবজেক্ট আছে এণ্ট্ৰেঞ্চৰ তেনেকৈ সুকীয়া বেটছ আছে কনচেপ্ট বেছত এতিয়া আমি বেছি গুৰুত্ব দিছোঁ আৰু মই মনত পৰিছে কৈ দিওঁ আপোনাক কথা এটা এতিয়া মইতো মেথছৰ বহুত বেছি টেষ্ট লওঁ আজিকালি মই পেপাৰবিলাক নিজে হাতেৰে কাটোঁ আমাৰ অফিচ এছিষ্টেণ্ট আছে লেপটপ কম্পিউটাৰ আগতে তেনেকৈ কাটিছিলে আগৰ কথাটো বেলেগ আছিলে আজিকালি যিটো কনচেপ্ট বেছ দিলে নিজে পেপাৰ হাতেৰে এই কাৰণেই কাটোঁ মোৰ কষ্টটো যাতে ষ্টুডেণ্টখিনিয়ে দেখা পাওক প্লাছ মই সাজি সাজি কিছুমান কুৱেশ্যন দিওঁ সাজি দিলে তাহাঁতি চিন্তা কৰিবলৈ এটা সুবিধা পায় ষ্টুডেণ্টৰ ক্ৰিয়েটিভিটি বাঢ়ে আৰু মই বেলেগ শিক্ষকখিনিও আমাৰ ঠিক তেনেদৰেই বুজায় বৰ্তমান ইংলিছৰ অম্লান চক্ৰৱৰ্তী তেওঁ খুব ভাল টিচাৰ ষ্টাৰ্টিঙৰ পৰাই আছে গোটেইকেইজনেই টিচাৰেই এতিয়া তেনেদৰে বুজায় অপূৰ্ব শৰ্মা তেনেকৈ অনুপ মালাকাৰ তেনেকৈ বাকী গোটেইকেইজন টিচাৰ মই ছিনিয়ৰ কেইজনৰ নাম ল'লোঁ 2024 আৰু 25 যিটো বেটছ আছিলে হয় তাতো আপোনালোকৰ মেথছত 95 পোৱা বহুতখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈছে হয় হয় সেইটো এটা ভাল খবৰ হয় 2024-25 লাষ্ট যিটো 10 বৰ্ড 10ৰ বৰ্ড যিটো ওলালে তাত মই এটা গ্ৰুপত মেক্সিমাম আপোনাৰ 30 ষ্টুডেণ্ট লওঁ 30তকৈ বেছি মই নলওঁ এতিয়া কিছুমান টিচাৰ পাব 70-80 100লৈকে লয় মোক সোধে মানুহে আপোনাৰ কচিঙত কিমান ষ্টুডেণ্ট আছেতো সুধিব নালাগে আচলতে সুধিব লাগে ৰিজাল্ট কেনেকুৱা হৈছে এতিয়া মই এটা গ্ৰুপত 30জনকৈ লওঁ টোটেলহে মোৰ 100 মান ষ্টুডেণ্ট থাকে মোৰ নিজৰ গোটেই কচিঙত আমাৰ থাকে এবাউট 250-300 গোটেই কচিংটোত থাকে আৰু এই বছৰ যিটো ৰিজাল্ট হ'ল 10ত 27জন ষ্টুডেণ্ট আছিলে আৰু তাৰে মই যিহেতু বহুত বেছি টেষ্ট ষ্টাডি লৈ থাকোঁ 7জন ষ্টুডেণ্টে এৰি লাষ্টলৈকে 20জন আছিলে তাত কেইজনমান খুব উইক ষ্টুডেণ্টো আছিলে কেইজনমান খুব ভালো আছিলে অৱশ্যে সেই 20জনৰ ভিতৰত 10জনে মেথছত 95 এণ্ড এবভ পালে তাৰে 3জনে মেথছত 100% পাইছে আৰু মই কচিং খোলাৰ পৰা এতিয়ালৈকে এইটোৱে ক্লাছ 10ৰ বেষ্ট ৰিজাল্ট 12ত আগতে হৈ গৈছে 12ত 2010ত আপোনাৰ 4জনে মেথছত 100% পাইছিলে তেনেকৈ ছেবাত ষ্টেট ৰেংকো পাইছে 10 CBSEত এইটো এইবাৰ যথেষ্ট ভাল ৰিজাল্ট যিটোক লৈ মই যথেষ্ট সুখী হৈছোঁ আৰু যিটো সময়ত এইটো ৰিজাল্ট হৈছে সেই সময়তে বাহিৰৰ পৰা বহুত কচিং চেণ্টাৰ আহি গৈছে আমাৰ বহুত গাৰ্জেন সেইবিলাক কচিঙৰ প্ৰতি ধাৱবান হৈছে আপুনি জানে সকলোৱে জানে সেই সময়ত মই এজন অসমীয়া ল'ৰা হৈ মোৰ আধা ষ্টুডেণ্টে 95 এণ্ড এবভ মেথছত পাইছে আৰু যিটো সময়ত আকৌ আপোনাৰ 20 বছৰত ভৰি দিবলৈ কচিংটো গৈ আছে কিৰণ টিউটৰিয়েল গুৱাহাটীৰ ওৱান অফ দ্য অল্ডেষ্ট টিউটৰিয়েল হয় ক'ব পাৰে মই কচিং খোলাৰ সময়ত আছিলে আৰু 15টামান তাৰ এতিয়া বেলেগ এটা কচিং ময়ো খোলা 4 বছৰমানৰ পিছত খোলা এটা কচিং আছে মই জনাত আৰু আমাৰ কচিংটো আছে কিৰণ টিউটৰিয়েল
এই কাৰণটো কি কাৰণে হয়? ধৰক আপুনি 20 বছৰ আপুনি ধাৰাবাহিকভাৱে গৈ আছে, হয় হয় প্ৰতিযোগিতা কৰি গৈ আছে, ছাত্ৰ ছাত্ৰী আহি আছে, কিছুমান কোচিং চেণ্টাৰ আহে এবছৰ থাকে গুচি যায়, তো আপোনাৰ মানে কৌশলটো কি যি আপুনি 20 বছৰলৈ চলাই আছে? হয় হয় মই প্ৰথম কোচিং খোলাৰ আগত CBSE স্কুল দুখনত কৰিছিলোঁ, এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰিছিলোঁ, তেতিয়া যথেষ্ট টিউশ্যন পাইছিলোঁ। পোৱাৰ কাৰণে মই দুইটা কাম একেলগে কৰিব বিচৰা নাছিলোঁ, ইফালে আপোনাৰ স্কুলতো কৰিম কোচিঙো কৰিম। মই খোলোতেই মই ভাবি লৈছোঁ যে মই অকল টিউশ্যন মই খুব ভালকৈ বুজাম। তেতিয়াও কৈছিলে তই গুৱাহাটীত যিহেতু যোৰহাট তিয়কৰ এখন গাঁৱৰ পৰা অহা, তই খুব বেছি এবছৰ বা 2 বছৰ চলাব পাৰিবি, বহুতে কৈছিলে। তেওঁলোককো বেয়া বুলি নকওঁ, সেইটো হয় বহুতৰ ক্ষেত্ৰত, কিন্তু মই কিছু ক্ষেত্ৰত বহুত জেদিও মানুহটো। মই ভাবিলোঁ নাই, মই মিনিমাম 10 বছৰ মই চলাম। আৰু মই চব এৰি দিছোঁ, স্কুল ইভেন 2009ত এটা মই চাকৰিও পাইছিলোঁ, 2009ত কোচিং খোলা 3 বছৰৰ পিছত, সেইটোও মই এৰি দিছোঁ। এৰি দি মই এটাতে লাগি আছোঁ, এইটোৱেই কৰিম আৰু ইয়াৰ পৰা এটা সময়ত মই বেষ্ট ৰিজাল্ট কৰি দেখুৱাম আৰু এদিন 10 বছৰত কমপ্লিট কৰিম। এতিয়া 20 বছৰ চুবলৈ গৈ আছে, খুব ভাল। আৰু এনেকৈ চলাব পৰা কাৰণটো মই কি বুলি ভাবোঁ, ফাৰ্ষ্ট কথা হ'ল মোৰ নিজৰ, আৰু প্ৰথমৰ পৰাই মই যিমান পাৰি বেষ্ট দি বুজাবলৈ যত্ন কৰি আছোঁ, সেইকাৰণে প্ৰথমৰ পৰাই সুন্দৰ ৰিজাল্ট হৈ আহি আছে। আপোনাৰ 2008ত এজন ষ্টুডেণ্ট আহিছিলে, তেওঁ গুৱাহাটীৰ এখন ৰিপুটেড স্কুলত 9 বা 10 পাওঁতে ফেইল কৰিছিলে ল'ৰাটোৱে। সেই ল'ৰাটো 8ৰ বছৰটোত মই 10 মাহ শিকাই সি 94 পালে। প্ৰথমৰ পৰাই মই এনেদৰে শিকাই আছোঁ, বহুত উইক ষ্টুডেণ্ট বহুত সুন্দৰ ৰিজাল্ট কৰি গৈ আছে। সেইকাৰণে 2006ত বহুত কম ষ্টুডেণ্ট আছিলে, যদিও 7ত ডাবল হ'ল, 7ৰ পৰা 8ত ডাবল হ'ল, 9ৰ পৰা মোৰ 100+ ষ্টুডেণ্ট হৈ গৈছে। কিন্তু মই বহুত বেছি লোৱাহে নাছিলোঁ, তেনেকৈ বাকীবিলাক ছাবজেক্টতো। আৰু কোচিং চেণ্টাৰ চলোৱাটো ইমান সহজ কথা নহয়। এতিয়া কিমান আছে ষ্টুডেণ্ট আজিৰ তাৰিখত? 250-300 অল ছাবজেক্ট মিলাই 250-300। আজি বুলিয়েই নহয়, 2010-11-10ৰ পৰা 15লৈকে ষ্টুডেণ্ট বেছি আছিলে, প্ৰায় 400। 16ৰ পৰা মই অলপ ষ্টুডেণ্ট কমাই দিলোঁ, কোৱালিটি মেইনটেইন কৰিবৰ বাবে। নিজে কমাইছে, কোৱান্টিটি কমাই মই কোৱালিটিত গুৰুত্ব দিলোঁ, নিজে কমাই দিছোঁ। তাৰ আগত মোৰ ষ্টুডেণ্ট 150-200 মোৰ নিজৰ ষ্টুডেণ্ট আছিলে 2016ৰ আগত, তাৰো কাৰণ আছে। তাৰপৰা মই নিজৰ কোৱালিটিটো বেছি ভালকৈ, আগতে ষ্টুডেণ্ট যেতিয়া বহুত বেছি হৈ যায় তেতিয়া মই টেষ্ট লোৱা নাছিলোঁ, যোন আহে তেওঁকে লৈ লওঁ। তেতিয়া কিছুমান ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰা নাছিলে, আজিকালি মই টেষ্ট লৈ অলপ চিলেক্ট কৰি ষ্টুডেণ্ট লোৱা কৰিছোঁ। আৰু গোটেই এণ্টায়াৰ 20 বছৰৰ যিটো জাৰ্ণি, কিমান ষ্টুডেণ্টক শিকালে আৰু আনুমানিক কিবা এটা হিচাপটো আপোনাৰ তথ্যত থাকিব? হয়, তেতিয়া প্ৰথম অৱস্থাতটো বেছি আছিলে, এতিয়া 300কে যদি ধৰে, 300কে ধৰিলে আপোনাৰ 6,000+। মই অকলে বাৰু শিকোৱা নাই, বুজিছোঁ, মই অকলে তাৰ আধা ধৰিব পাৰে। আৰু কিছুমান ক্ৰেছ কোৰ্চো থাকে তাতে, ইঞ্জিনিয়াৰিং মেডিকেলৰ ক্ৰেছ কোৰ্চ কম দিনৰ কাৰণে আহে, সেইবিলাক ইয়াত ধৰা নাই। আৰু বাহিৰৰ কিছুমান স্কুলৰ, গোৱালিয়ৰ, চিন্দিয়া, দুন, তেনেকৈ কিছুমান স্কুলৰ বাহিৰত পঢ়া ষ্টুডেণ্ট খুব কম দিনৰ কাৰণে আহে গুৱাহাটীত, 15-20 দিন ক্ৰেছ কোৰ্চ ময়ো কৰোঁ, আমাৰ বেলেগ টিচাৰো আছে, কোচিঙলৈ আহে। আমাৰ কোনো হোম টিউটৰ ঘৰত নাযায়, এটা সময়ত গৈছিলে, বৰ্তমান গোটেই ষ্টুডেণ্টখিনি কোচিঙতে আহে। ছাৰ, আপুনি কেতিয়াবা এই টিউশ্যন চেণ্টাৰটোক স্কুললৈ ৰূপান্তৰিত কৰিব নিবিচাৰে? স্কুললৈ ৰূপান্তৰিত, হায়াৰ ছেকেণ্ডেৰী টাইপ, কাৰণ অলৰেডি সকলোবিলাক আছে, আপোনাৰ ষ্টুডেণ্ট আছে, টিচাৰ আছে, আপোনাৰ ক্লাছৰুম আছে, আপোনাৰ চিলেবাছ আছে, সকলোবিলাক আছে, জাষ্ট আপুনি এপ্লাই কৰিব লাগে ছেবা বা CBSEত, তাৰপিছত আপোনাৰ এখন স্কুল হৈ গ'ল। এজন শিক্ষকে তেওঁ প্ৰাইভেট স্কুল এখনত টিচিং কৰি থকাৰ লগে লগে তেওঁ কিছুমান ষ্টুডেণ্টক নিজৰ কৰি লৈ পেলাই এক্সট্ৰাকৈ তেওঁ টিউশ্যন কৰে, সেইটোতো আপোনাৰ বদনাম হয়। সেইকাৰণে মই আচলতে স্কুল এৰিছোঁ। আৰু স্কুল খুলিবলৈ যেতিয়া আমাৰ 2009ত ষ্টেট ৰেংক পাইছিলে, স্কুল খুলিবলৈতো বহুত পুঁজিৰ দৰকাৰ হয়, স্কুলৰ কথাটো বেলেগ আৰু বহুত। মোক কিন্তু অফাৰ কৰিছিলে, কেইবাজন লোকেও মোক সহায় কৰিম বুলি কৈছিলে ফাইনেন্সিয়েলি, আপুনি এখন ডাঙৰ স্কুল খোলক, আপুনিয়ে চোৱা চিতা কৰিব লাগিব। কিন্তু এতিয়ালৈকে মই যিটো কৰি আছোঁ কিৰণ টিউটৰিয়েল, মই অকলেই কৰি আছোঁ এতিয়ালৈকে, আজিলৈকে। এতিয়া আপুনি দেখিব কিছুমান কোচিং চেণ্টাৰ আপোনাৰ অকলে চলাব নোৱাৰি, 2-3টা লগ হৈ যায়। আৰু মই সেই সময়ত যিমান কোচিং বহুত বন্ধ হৈ গ'ল, আৰু এইখিনি এটা কথা ক'বলৈ, স্কুলৰ কথাটো মই ক'ম বাৰু, এটা কথা ক'বলৈ থাকি গৈছে, কোচিং বন্ধ কি কাৰণে হৈছে। তাত নাম্বাৰ 1 কোচিং চেণ্টাৰৰ ক্ষেত্ৰত বা টিউশ্যন চেণ্টাৰৰ ক্ষেত্ৰত আমাৰ নিচিনাবিলাক, যিবিলাকৰ মানে বেকত বহুত বেলেগ মানুহ নাই আৰু, বুজি পাইছে নো কি ক'ব বিচাৰিছোঁ। লাষ্টৰ মাহত ফিজ নিদিয়ে, আমি জেনেৰেলি মন্থলি লওঁ ফিজবিলাক, কাৰণ ওৱান টাইমত ফিজ দিবলৈ হ'লে বহুতে দিব নিবিচাৰেও। একেবাৰে গ্ৰাউণ্ড লেভেলৰ পৰা অহাটো, একেবাৰে তলৰ পৰা অহা, আমি বেলেগ ডাঙৰ কোচিঙত কৰি সেই কোচিঙৰ কিছুমান ষ্টুডেণ্ট বোলে নিজৰলৈ লৈ আনি খুলিছোঁ, তেনেকৈ খোলা নাই।
মই একেবাৰে 4-5 জনৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ 2006ত নিজৰ কষ্টৰ কৰি আজি কষ্ট বুলি নকওঁ নিজৰ কামটোক ভাল পাওঁ কাৰণে সময় দিওঁ সেইটো কৰি আজি এইটো পৰ্যায়ে পাইছোঁ আৰু বন্ধ হৈ যোৱা কাৰণটো হ'ল লাষ্ট মান্থলৈ লাষ্টৰ 2 মাহ এমাহ ফিজ দিব নিবিচাৰে বহুতে স্কুলত কিন্তু সেইটো নহয় স্কুলত সেইটো প্লাছ পইণ্ট স্কুলত যদি ফিজ নিদিয়ে পৰীক্ষা দিবলৈ নিদিয়ে স্কুলত প্ৰত্যেকে ফিজ দিবলৈ বাধ্যত পৰে সেইকাৰণে ফিজ দিব লাষ্টত প্ৰত্যেক বছৰতে এনেও মাৰ্চ মাহটো ক্লাছ নাথাকেই আগৰ মাহো যদি ফিজ নিদিয়ে সেই 2টা মাহ ঘৰ ভাড়া দিব লাগে চলিব লাগে সেইটো দিগদাৰ পাই বহুতে কোচিং বন্ধ কৰি দিয়ে এতিয়া মই অলপ অৱশ্যে দাদাহঁতৰ পৰা অলপ ছাপোৰ্ট পাইছিলোঁ সেই সময়খিনি মেকআপ কৰিবৰ কাৰণে মোকো ফিজ দিয়ে এতিয়াও নিদিয়ে লাষ্ট মান্থত আৰু এইটোত বেয়া লাগে ফিজ নিদিয়ে দিব পৰাখিনিয়ে নিদিয়ে কোটিটকীয়া গাড়ী লৈ আহিব আপুনি আচৰিত হ'ব আটাইতকৈ ভাল স্কুলত পঢ়ে কোটিটকীয়া গাড়ী লৈ আহিব তেওঁলোকৰ 2-3 মাহ ফিজ নিদিয়ে অফিচ এছিষ্টেণ্টে যেতিয়া ফোন কৰে মোবাইল ছুইচ অফ হৈ থাকে অফ কৰি দিয়ে আৰু যোনে ফিজ দিব একচুৱেলি নোৱাৰে তেওঁলোকে কয় আমাক যে ছাৰ ফিজটো কমাই দিওঁ আৰু বহুতক মই ফ্ৰীও শিকাই দিছোঁ বহুত ছাত্ৰ ছাত্ৰীক পাৰ হৈ যোৱা সময়খিনিত যদি দেখো ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া মই একেবাৰে ফ্ৰীয়ে কৰি দিওঁ আগতে চেবাৰ বেছি আহিছিলে আজিকালি চেবাৰ নিজে চেবাৰ স্কুলো কমি গৈছে গুৱাহাটীত CBSE বেছি আহি গ'ল মানে চেবাৰ একেবাৰে সাধাৰণ ফেমিলি এটাৰ কেইজনীমান ছোৱালীয়ে ক্লাছ কৰি আছিলে তেওঁলোকে ক'লে ছাৰ আমাৰ লগত আৰু এজনী ছোৱালী আহিব বিচাৰিছে বোলো হ'ব আহক ছোৱালীজনী একেবাৰে পিন্ধন উৰণত সাধাৰণ কাপোৰ গম পায় আৰু বহুত দুখীয়া ঘৰৰ তাইক বুজালোঁ দেখিলোঁ তাই খুব পঢ়াত আগ্ৰহী 2টা ক্লাছ মই চবৰে 2টা ক্লাছ ফ্ৰী ফাৰ্ষ্ট কৰি চাবলৈ দিওঁ তাহাঁতি যদি বুজি পায় তেতিয়াহে আহা আগত চিষ্টেমবোৰ অলপ তেনেকুৱা কৰিছিলোঁ বেলেগ আছিলে তাৰপিছত 2 দিন যোৱাৰ পিছত তাই ক'লে ছাৰ আপুনি মোক ল'বনে মই ক'লো নিশ্চয় ল'ম তুমি দেউতাক মাতি দিবা তাৰপৰা বাপেক আহিলে তাইক মই ভিতৰত ক্লাছ কৰি আছিলোঁ অফিচ এছিষ্টেণ্ট ছোৱালীজনীয়ে মাতি আনিলে ছাৰ মানুহ এজন লগ কৰিবলৈ আহিছে একেবাৰে সাধাৰণ পিন্ধন মই কৈছোঁ তেওঁৰ প্ৰফেশ্যনটো ৰিক্সা চলাই তেওঁ আহি পেলাই ক'লেহি যে ছাৰ ছোৱালীজনী পঢ়াত খুব মন আছে কিন্তু তাইৰ মাক নাই ঘৰৰ কমপ্লিট কাম কৰে আপোনাৰ শিকোৱাটোও বৰ ভাল পাইছে আগতেও আপোনাৰ বিষয়ে শুনি আছিলে আপুনি তাইক ল'ব আৰু মই যিমান পাৰোঁ আপোনাক ছাৰ ফিজটো দি থাকিম বুলি তেওঁ মানে খুচুৰা পইচা উলিয়াই পেলাই খুচুৰা পইচা অলপ মোক দিলে মোৰ বিৰাট দুখ লাগিলে কথাটোত তাৰপৰা মই ক'লোঁ নাই তাইক মই 1 টকাও ফিজ নলওঁ কমপ্লিট ফ্ৰী কৰি দিম সেই ছোৱালীজনীক মই ফ্ৰী কৰি দিছোঁ তাই 10ত আপোনাৰ বহুত ষ্টেণ্ড কৰিবলৈ 2 নে 3 মাৰ্কছ কমিছিলে ডাইৰেক্ট তাই 12 দিয়াৰ পিছত এণ্ট্ৰেন্স এক্সাম খুব ভাল মই কি পালে নকওঁ সেইটো কিবা এটা আমি 1 টকাও ফিজ লোৱা নাছিলোঁ আৰু এতিয়া তাই খুব সুন্দৰ জব এটা কৰি আছে তেনেকুৱা ধৰণৰ আৰু আছে সেইটো কথা মনত পৰিলে আপোনাক কৈছোঁ সেইবিলাক কথা ভাবিলে খুব ভাল লাগে এইটো প্ৰফেশ্যনত আৰু স্কুলত কিয় নুখুলিলোঁ সেইটো আপোনাক ক'লোঁ স্কুলত পুঁজিৰ বিশেষ দৰকাৰ আৰু ইয়াত মই যিটো দি আছোঁ স্কুলত হয়তো মই দিব নোৱাৰিবও পাৰোঁ বহুত কিছুমান এক্সট্ৰা দায়িত্ব আহি পৰিব ইয়াত অকল মোৰ ষ্টুডেণ্ট কেইজনক বেছি কনচেনট্ৰেট কৰি আছোঁ আৰু বাকী 4-5 জন আমাৰ যথেষ্ট পুৰণা টিচাৰ প্ৰথমৰ পৰাই আছে তেওঁলোকে নিজৰবিলাক এনেকুৱা হয়নে ধৰক আপোনাৰ মেথছত যিসকল ষ্টুডেণ্ট খুব ভাল বাকী ছাবজেক্টত তেওঁলোকে অলপ ভয় কৰে নেকি মেথছত যিবিলাক ভাল হয় মানে চব ষ্টুডেণ্ট তেনেকুৱা দেখিছোঁ মানে ধৰক তেওঁলোকে বাকী ছাবজেক্টত খুব ভাল তো মেথছত তেওঁলোকে মানে অলপ লুজ হয় আৰু মেথছত ভাল হোৱাজন বেলেগত হয় সেইটো দেখা যায় কেতিয়াবা কিয় হয় কিছুমান মই এতিয়া আপোনাৰ ইংলিছত মই অলপ ষ্টুডেণ্টকো মই সেইটো কওঁ মেথছত যিমান ভাল মই ইংলিছত তেনেকুৱা নহয় আকৌ আমাৰ ইংলিছ টিচাৰ ইংলিছত যিমান ভাল ধৰি লওক কোনোবা বেলেগ এটা ছাবজেক্টত সেইটো হ'ব পাৰে সেইটো মানে কি নিজেই সৰুতে কিবা কাৰণত হয়তো ইণ্টাৰেষ্টটো সেই ছাবজেক্টটোত কম পৰিলে প্ৰথম অৱস্থাত যিকেইজন টিচাৰ পালে প্ৰথম 4, 5, 6, 7ত হয়তো আৰু পেৰেণ্টছে ধৰি লওক ইংলিছত খুব চোকা চবৰ ক্ষেত্ৰত নহয় সেইটো কিন্তু তেনেকুৱাও হয় সন্তানো ইংলিছত চোকা হৈ যায় পেৰেণ্টছ মেথছত হেৰি হ'লে সন্তান আৰু মই এনেকুৱাও পাইছোঁ এতিয়া মই অলপ আগত আপোনাৰ তেখেতৰ কথা ক'লোঁ ৰিক্সা চলোৱা মানুহজন বাপেকৰতো একেবাৰে হেৰি নাই কিন্তু ছোৱালী মেথছ ছায়েন্স ইংলিছ মেথছতো তাই 100% পাইছিলে মোৰ মনত আছে যাৰ আৰু এটা প্ৰশ্ন সোধোঁ আজিকালি অভিভাৱকে বাৰে বাৰে কয় ছাত্ৰ ছাত্ৰীৰ সংস্কাৰ শিক্ষকেও কেতিয়াবা তেনেকুৱা সন্মুখীন হয় সংস্কাৰ বেয়া ছাত্ৰ ছাত্ৰীৰ আজিকালি বেলেগ ফালে গুৰুত্ব দিয়ে তেওঁলোকে আপুনি যিটো ইমান ছাত্ৰ ছাত্ৰীক পঢ়ায় আৰু টিনেজাৰৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ায় কি কয় আপুনি কেনেকুৱা দেখে তাৰমানে সংস্কাৰৰ পৰিৱৰ্তনটোৰ কথা কৈছে হয় সংস্কাৰ একচুৱেলি শিকে কাৰ পৰা ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট মাক বাপেকক পায় মাক বাপেকৰ পৰা শিকে ঘৰখনৰ সংস্কাৰটো শিকে মাক বাপেক সংস্কাৰী হ'লে ছাত্ৰ ছাত্ৰীৰ গাত সেই গুণবোৰ প্ৰকাশ পায় আৰু দ্বিতীয় শিক্ষকৰ পৰা শিকে মাক বাপেকৰ পিছতেই ছেকেণ্ড আটাইতকৈ বেছি সময় ছাত্ৰ ছাত্ৰীয়ে পায় শিক্ষকৰ লগত শিক্ষকক
কিন্তু কোনোবাই হয়তো মোক বেয়া পাব, আজিকালি দেখা যায় কিছু শিক্ষকে বহুত মানে ইয়াত ক'বলৈ বেয়া লগা কাম, লাজ লগা কাম কিছুমান কৰি থাকে আৰু সেইবিলাক ছ'চিয়েল মিডিয়াত আহি থাকে। আৰু ছাত্ৰ ছাত্ৰীয়েতো মোবাইলটো অলপ সময় কাৰণে হ'লেও ল'বই, ছাত্ৰ ছাত্ৰীৰ চকুটো সেইবিলাক পৰে। আৰু মই এইখিনিতে ভাবোঁ কিছুমান নিউজ চেনেলো সেইবিলাক দেখুৱাই থাকিব নালাগে। শিক্ষক বা কোনোবা যিখিনিয়ে কণ উঠি অহা ল'ৰা ছোৱালীখিনিক প্ৰভাৱ পেলায়, তেওঁলোকে তেনে শিক্ষকৰ পৰা কি শিকিব? শিক্ষকেই যদি মুখত বেয়া মাত মাতি কথা কয়, সমস্যাৰ কাৰণে পৃথিৱীত চব মানুহৰে সমস্যা আছে। কিবা সমস্যাত পৰিলোঁ বুলি ৰাগিয়াল দ্ৰব্য সেৱন কৰে, মাক বাপেকে তেনেকৈ ৰাগিয়াল দ্ৰব্য সেৱন কৰি পেৰেণ্টছে কাজিয়া কৰিব বা কিবা কথা ক'ব, সেইবিলাক বৃদ্ধি পাইছে অলপ। আৰু আগতে সেইবিলাক মানে ইমান পিতৃ মাতৃ সংস্কাৰ বা শিক্ষকৰ সংস্কাৰ ছ'চিয়েল মিডিয়া অহাৰ আগত হৈছিলে যদি আমি গম পোৱা নাছিলোঁ। আজিকালি সেইবিলাক অ'পেন হৈ গৈছে, অ'পেনলি দেখুৱাবও নালাগে। আৰু সেইবিলাক দেখি ছাত্ৰ ছাত্ৰীখিনিও অলপ তেনেকুৱাই সেইফালে তাহাঁতৰ গুণবিলাকেই ল'বলৈ চায়, কাৰণ পিতৃ মাতৃয়েও টিচাৰকেই যিহেতু পাই থাকে। কিন্তু এতিয়াও 99% টিচাৰ যথেষ্ট সংস্কাৰী, মাত্ৰ 1%, মেক্সিমাম 1% বুলিয়েই কৈছোঁ, পেৰেণ্টছেই হওক। মই দোষ দিয়া নাই পেৰেণ্টছকো, পাইছোঁ যিটো দেখিছোঁ মই সেইটো কৈছোঁ। ভাল বেয়া আপোনালোকে কথাখিনি চিন্তা কৰি চাব, বিচাৰ কৰি চাব। আৰু যদি মাক বাপেকে ল'ৰা ছোৱালীৰ আগত বেয়া মাত পাতে, তেতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া বেয়া মাত মাতিব, তেতিয়া মাক বাপেকেতো মানা কৰিব নোৱাৰে, তোমালোকেই মাতি আছা, আমি কিয় নামাতিম। যদি শিক্ষকেই তেনেকুৱা কৰে, তেতিয়া ল'ৰা ছোৱালীয়ে শিক্ষকক কি সন্মান দিব বা কি সংস্কাৰ শিকিব? কিন্তু মই ক'লোৱেই 99% এতিয়া এবাউট 99% ভাল আছে, কিন্তু ভালখিনিয়ে ক'বলৈ বেয়া পায়। আজিকালি কিবা এটা কথা আপুনি ভালক বুলি ক'ব, তাৰ কিবা বেলেগ মিনিং এটা উলিয়াই ল'ব, উলিয়াই লৈ তেওঁক মানে ছ'চিয়েল মিডিয়াত যি টি কথা কিছুমান কৈ দিব। সেইকাৰণে মানুহে কিছুমান কথা কওঁ বুলিও ক'বলৈ বেয়া পায়। কিন্তু মই আপোনাক খুব মানে এটা ভাল ভাৱ লৈ ক'ব পাৰোঁ যে আজিলৈকে মই আৰু আমাৰ যিকেইজন মূল টিচাৰ, গোটেইকেইজনে মূল টিচাৰকেইজন আৰু মই কোনোবাই চিগাৰেট এটা খাইছোঁ বুলিও ক'ব নোৱাৰে। মই ৰাগিয়াল দ্ৰব্য আজিলৈকে সেৱন কৰা নাই, মদ চাদা চিগাৰেট। মই হওক, আমাৰ মূল টিচাৰ অম্লান চক্ৰৱৰ্তী, অনুপ মালাকাৰ, অপূৰ্ব শৰ্মা, কিৰণ টিউটৰিয়েলৰ 4টা লাইখুটা বুলি ক'ব পাৰি। মইতো অকলে কিৰণ টিউটৰিয়েলটো চলাব নোৱাৰোঁ, আৰু বাকী শিক্ষকসকল। আৰু নতুনকৈ কাৰোবাক এপইণ্ট কৰিলেও মই সেই কথাটো কওঁ, যদি চিগাৰেট খোৱাৰ অভ্যাস আছেও যাতে চৌহদৰ ভিতৰত সেইটো নকৰা, কাৰণ আমি সেইটো খুবেই বেয়া পাওঁ। মইতো চিগাৰেটৰ বা মদৰ গোন্ধেই, চাদাৰ গোন্ধেই মই সহ্য কৰিব নোৱাৰোঁ, সৰুৰ পৰা সেইটো নকৰি। সংস্কাৰ সেইকাৰণে মই ভাবোঁ ডাঙৰৰ পৰা শিকে সংস্কাৰ, ডাঙৰবিলাক সংস্কাৰী হ'ব লাগিব, ডাঙৰে শিকাব লাগিব। আৰু এইবিলাক যিবিলাক কাম খুব মদ ভাং খাই, কিছুমান টিচাৰৰ কথাই কৈছোঁ, যিহেতু এই পবিত্ৰ প্ৰফেশ্যনটোত, বেলেগ প্ৰফেশ্যনৰ কথালৈ মই যোৱাই নাই। টিচাৰে বিশেষকৈ নিজক মেইনটেইন কৰিব লাগে। যেতিয়া টিচাৰ প্ৰফেশ্যনটো লৈছে, সৰুখিনিক শিক্ষা দিম বুলি লৈছে, বয়সত তেওঁলোকে সৰুখিনিক যিহেতু শিক্ষা দিম বুলি তেওঁলোকে এইটো মনত লৈছে, শিক্ষক প্ৰফেশ্যনটো লৈছে, শিক্ষকবিলাক মই ভাবোঁ নিজক অলপ বিশ্লেষণ কৰাৰ প্ৰয়োজন আহি গৈছে, তেনেকুৱা ধৰণৰ শিক্ষকবিলাকে। ঠিক কৈছে। আৰু যাৰ সন্তান থাকে তেওঁলোকে কিন্তু এনেকুৱা কাম নকৰে। কিন্তু খুব কম সংখ্যক দেখা যায়, নিজৰ সন্তান থকা পিছতো খুব কম সংখ্যক অশ্লীল মাত কেনেকৈ মাতে, সেইটো কথা ভাবিলে আচৰিত লাগে। নিজৰ সন্তান থাকে তথাপিতো, সন্তান থকাবিলাকে জেনেৰেলি নকৰে, থকাবিলাকেও কেতিয়াবা এইটো দেখা যায়। আৰু আগতে নীতি শিক্ষা বুলি এখন কিতাপ আছে, আজিকালি কিতাপ নাই। কিন্তু কিতাপতো মানুহ কৰিছে নেকি? এতিয়া হয়, এতিয়া মই এইটো খুব ধুনীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান কৰি আছে, লগতে এইটো কৰিছে, সেইটো ভাল লাগিছে। আৰু গভমেণ্টেও অলপ এই যিবিলাক শিক্ষক বা বেলেগ অশ্লীল ছ'চিয়েল মিডিয়াত ওলাই থাকে, সেইবিলাক অলপ গভমেণ্টেও চালে ভাল হয়, যদি চাব পাৰে। আমাৰ উঠি অহা প্ৰজন্মটো তেতিয়া ভাল হ'ব। বাকীটো বহুত ভাল কাম কৰি আছে বৰ্তমান, কাকো ছাপোৰ্ট কৰা নাই, কিন্তু এইখিনি অলপ চালে ভাল হয়। এই অনলাইন যেতিয়াৰ পৰা আহিলে, অনলাইন এডুকেটৰ বুলি মই কৈছোঁ, যিসকলে অনলাইনত পঢ়ায়, তো তেওঁলোক অহাৰ পিছত আপোনালোকৰ বাবে কিবা এনেকুৱা আহিছে নেকি, যে সমস্যা আহিছে নেকি? হয়। প্ৰথম অৱস্থাত কৰোণাৰ সময়তে যিহেতু আহিছিলে, প্ৰথম অৱস্থাত ভাবিছিলোঁ যে অনলাইনেই হৈ যাব নেকি। কৰোণাৰ সময়ত ময়ো অনলাইন কৰিছিলোঁ, গুগল মিট, জুমত, গোটেই টিচাৰখিনি অনলাইন কৰিছিলোঁ, যথেষ্ট সংখ্যক ষ্টুডেণ্টো পাইছিলোঁ। তেতিয়া ভাবিছিলোঁ অনলাইনেই হৈ যাব নেকি। যেতিয়া কৰোণা আঁতৰিলে, তেতিয়া অনলাইন ক্লাছবিলাক অট'মেটিক নাইকিয়া হৈ গ'ল, বিশেষকৈ স্কুল লেভেল। স্কুল লেভেলটো অনলাইন একেবাৰেই নহয়, কিন্তু আপ টু ক্লাছ 10। আৰু এতিয়া যি নতুন শিক্ষানীতি কৰিলে, সেইটো আপোনাৰ ফিজিকেলিয়ে শিকিব লাগিব। কিন্তু হায়াৰ ছেকেণ্ডেৰীত যিহেতু অলপ মেচিয়ৰ্ড হয়,
বা তাতকৈ হাই লেভেলৰ যিবিলাক এক্সাম APSC UPSC সেইবিলাক অনলাইনৰ পৰা যথেষ্ট শিকিব পাৰে সেইবিলাক এক্সামৰ কাৰণে কিন্তু হায়াৰ ছেকেণ্ডেৰীত এবাউট 50% লাভ হয় বুলি কওঁ আৰু স্কুল লেভেলত মোৰ মতে লাভেই নহয় অনলাইনটো আৰু বহুত অনলাইন কোচিং নিজে নিজে বন্ধ হৈ গ'ল আপুনি গম পাইছে আৰু যিখিনি অনলাইন চলাইছিলে তেওঁলোকেও এতিয়া অফলাইন কোচিং খুলিছে আৰু লাহে লাহে অনলাইনটো স্কুল লেভেলত নাইকিয়াই হৈ যাব কাৰণ ক্লাছ কৰোঁ বুলি ল'ৰা ছোৱালীয়ে বেলেগ কিবা কিবি চাই থাকে সেইটোতো চবেই এতিয়া গম পাই গৈছে আৰু ফিজিকেল টিচিংটোৰ লগত নিমিলে অনলাইনটো কেতিয়াও টিচিঙৰ ক্ষেত্ৰত অনলাইনটো মানে ডাঙৰ মানুহৰ ক্ষেত্ৰত কম্পিটিটিভ কিবা এক্সাম দিব সেইটো বেলেগ কথা মেচিয়ৰ্ড যিখিনি আৰু বাকী সৰু ল'ৰা ছোৱালী স্কুল লেভেলৰ ল'ৰা ছোৱালী লাহে লাহে অনলাইনটো মোৰ মতে নাইকিয়াই হৈ যাব ৰাইট চ' ক্লাছৰ যিটো এক্সাম আৰু বৰ্ডৰ এক্সাম তো ক'ৰবাত ডিফাৰেঞ্চ কি দেখা পায় কুৱেশ্যন হওক পেটাৰ্ণ হয় যথেষ্ট ডিফাৰেঞ্চ খুব আপুনি এটা সুন্দৰ কুৱেশ্যন কৰিছে এইটো যথেষ্ট ডিফাৰেঞ্চ দেখা পায় এতিয়া স্কুল এক্সামবিলাকত কি হয় মই দেখা পাওঁ কিছুমান স্কুলত প্ৰায় 60-70% স্কুলতে সুন্দৰ পেপাৰ কাটে তাত ইজিও থাকিব টানো থাকিব মিডিয়াম লেভেলৰ কুৱেশ্যন থাকিব সুন্দৰ কাটে কিছুমান স্কুলত বহুত বেছি ইজি কুৱেশ্যন কাটি দিয়া প্ৰায় 10% স্কুলত আৰু বাকী 10% স্কুলত 10-15% বহুত বেছি টান কুৱেশ্যন পেপাৰ কাটে এতিয়া মইতো ক্লাছ কৰি থাকোঁতে এটা গ্ৰুপত বিভিন্ন স্কুল থাকে এটা গ্ৰুপত 15-20খন স্কুলৰ ষ্টুডেণ্ট থাকে কেতিয়াবা কি হয় মোৰ এক্সামত মই পতা এক্সামবোৰত হায়েষ্ট মাৰ্ক পায় কিন্তু স্কুল এক্সামত সেই একেটা ল'ৰাই বহুত কম মাৰ্কছ পায় কাৰণ সেইখন স্কুলত খুব টান পেপাৰ কাটি দিছে পেপাৰ কাটিব জনা নাই মোক হয়তো বেয়া পাব পাৰে তথাপিতো কৈছোঁ পেপাৰ কাটোতে অলপ টিচাৰখিনি সচেতন হোৱা ভাল কিছুমানে একেবাৰে মোৰ এনেকুৱা ভাৱ হয় ইমান একো বুকৰ নিদিয়ে যথেষ্ট টান কাটে আকৌ কিছুমানে কি হয় বহুত বেছি ইজি কাটে ষ্টুডেণ্টে মোৰ ওচৰত মাৰ্কছ নাপায় সেই স্কুলত বহুত বেছি পাই যায় মোৰ ওচৰত বেছি পোৱা যেনে কম পায় কম পোৱা যেনে বেছি পায় তেনেকুৱা স্কুল এক্সামবিলাকৰ ক্ষেত্ৰত সেইটো হৈ থাকে কিন্তু বৰ্ডতো চব প্ৰশ্ন একেখন বৰ্ড এক্সামবিলাক 10 বা 12 বৰ্ড এক্সামবিলাক নিজৰ স্কুলত নপতাৰ কাৰণ কি বৰ্ড এক্সামবিলাক পিয়'ৰ হয় বৰ্ড এক্সামবিলাক বেলেগ বেলেগ স্কুলত গৈ দিবগৈ লাগে আৰু বৰ্ড এক্সামবিলাক কোনে চেক কৰে সেইটো কোনেও নাজানে আৰু স্কুল এক্সামবিলাক কিছুমান স্কুল টিচাৰে আগতে মই থাকোঁতেও বাৰু কৰিছিলোঁ সেইটো মই কাকো দোষ দিয়া নাই স্কুল টিচাৰে টিউশ্যন কৰি স্কুল টিচাৰে নিজৰ ষ্টুডেণ্টকেইটাক বেছি মাৰ্কছ পাবলৈ চায় পেপাৰখন যিহেতু স্কুল টিচাৰে কাটে তাৰে কিছুমান চান্স তেওঁলোকক ইনডাইৰেক্টলি দি দিয়ে বা কোনোবাই ডাইৰেক্টলি দি দিয়ে তেওঁ আকৌ টিউশ্যনো কৰি আছে নহয় সেই যে একেজন টিচাৰে টিউশ্যন কৰি তেতিয়াহে তেওঁৰ ওচৰত আৰু ষ্টুডেণ্ট যাব কিন্তু সেই তেনেকুৱা ষ্টুডেণ্টবিলাকে বৰ্ড এক্সামত আকৌ বহুত কম পাই যায় কিছুমানে বাৰু ভাল পায় কিছুমানে কম চব স্কুল টিচাৰ তেনেকুৱা নহয় বহুত কম সংখ্যক স্কুল টিচাৰ আছে টিউশ্যন কৰাক পেপাৰেই আনকি দি দিয়ে ষ্টুডেণ্টবিলাকৰ পৰা আমি গম পাই থাকোঁ গোটেই কথাবিলাক আৰু ক্লাছৰ এক্সামত কি কৰিছে সেইবিলাক চাই লাভ নাই বৰ্ডৰ এক্সামত মেইন বৰ্ড এক্সামত ফ'কাছ কৰিব লাগে আৰু মই গাৰ্জেনছখিনিকো ক'ব বিচাৰোঁ কেতিয়াবা যদি আপোনাৰ সন্তানে কোনোবা এটা এক্সামত কম মাৰ্কছ পাইছে স্কুল এক্সামত একেবাৰে আপোনালোক হতাশ নহ'ব মেইন ৰিজাল্টটো ওলাই বৰ্ড এক্সাম আৰু এণ্ট্ৰেঞ্চ এক্সামত কাৰণ বৰ্ড এক্সামটো বেলেগ বেলেগ ঠাইত হয় আৰু এতিয়া বৰ্ড এক্সামৰ ছিষ্টেমবিলাক আৰু সুন্দৰ কৰি দিছে মই অলপ আগত ক'লে দুবাৰ দিব পাৰে প্ৰথমবাৰত বেয়া হ'লে প্ৰেছাৰ কমাবৰ কাৰণে আকৌ এবাৰ দিব পাৰে বৰ্ড এক্সামত কনচেনট্ৰেট কৰিব লাগে ছাৰ এনেকুৱা আপুনি যেতিয়া ক্লাছৰুমত বাট আপোনাৰ হেৰিয়াতে 100 ষ্টুডেণ্ট বহি থাকে বা 50 ষ্টুডেণ্ট বহি থাকে 30 মেক্সিমাম আপুনি 30 আপুনি কেতিয়াবা ফিল কৰেনে আগৰ বেঞ্চত বহা আৰু পিছৰ বেঞ্চত বহা ষ্টুডেণ্ট বা লাষ্ট বেঞ্চাৰ বা ফাৰ্ষ্ট বেঞ্চাৰ ক'ৰবাত পাৰ্থক্য অনুভৱ কৰেনে আপোনাৰ ক্লাছৰুমত কেনেকৈ হয় মই কি কৰোঁ মই ৰোটেশ্যন নহয় আটাইতকৈ উইকখিনিক মই আগত বহোঁ জেনেৰেলি মোৰ মানে লক্ষ্য থাকে আটাইতকৈ বেয়াখিনি যাতে ভাল হয় আৰু মই মানে কেনেকৈ শিকাওঁ সেইটোৱে ইয়াতে আহি গৈছে শিকাওঁতেও মই টাইম চাই নুবুজাওঁ 1.5 ঘণ্টা জেনেৰেলি বুজাওঁ কেতিয়াবা 2 ঘণ্টা কেতিয়াবা 3 ঘণ্টাও হৈ যায় আৰু উইক ষ্টুডেণ্টখিনিক যদি প্ৰয়োজন এক্সট্ৰা ক্লাছো দিওঁ যদি প্ৰয়োজন তেওঁলোকে এক্সট্ৰা ক্লাছ কৰিব পাৰে টিউশ্যনতে আকৌ এক্সট্ৰা ক্লাছ টিউশ্যন কৰাৰ উপৰিও মই গম পাই যাওঁতো যে ইহঁতে মোক দেখিয়েই মই গম পাই যাওঁ তাহাঁতি সুধিলেও নোৱাৰে মোক দেখি গম পাওঁ তাহাঁতক আকৌ এক্সট্ৰা ক্লাছত মাতোঁ কিন্তু টিউশ্যন চেণ্টাৰবিলাক বদনাম কৰে কিছুমান চব বুলি মই কোৱা নাই উইক ষ্টুডেণ্ট তাহাঁতি এক্সট্ৰা ক্লাছতো নাহে ভালখিনিতো চবফালে ভাল উইক ষ্টুডেণ্টবিলাক এক্সট্ৰা ক্লাছতো নাহে ক্লাছো বেয়া কৰিব লাষ্টৰ ফালে আপোনাৰ ফিজো নিদিব আৰু টিচাৰজন বেয়া বুলি কৈ থাকে সেইকাৰণে কওঁ স্কুল এবাৰ যেতিয়া খোলে জেনেৰেলি স্কুল বন্ধ নহয় স্কুলত চকা যিখিনি থাকে থাকি যায় টিউশ্যন
অলপ উইক ষ্টুডেণ্ট আহিলে আপুনি অকণমান ৰাফলি কিবা এটা ক'লে আজিকালি সেইটো বেছি হৈ যায়, তেওঁৰ মাজতে এৰি দিয়ে বাহিৰত টিউশ্যন টিচাৰ বদনাম গাই থাকে। পুৰণা কোচিং চেণ্টাৰবোৰক সেইটো একো এফেক্ট কৰিব নোৱাৰে, কিন্তু যিখিনি নতুনকৈ খোলা কোচিং চেণ্টাৰ সেই তাতেই নাইকিয়া হৈ যায়, তেনেকৈ ষ্টুডেণ্ট কমি বন্ধ কৰি দিবলগীয়া হয়। কিন্তু স্কুলৰ ক্ষেত্ৰত সেইটো নহয়। আৰু উইক ষ্টুডেণ্টখিনিক মই সদায় তেনেকৈ গুৰুত্ব দিওঁ, টাইম লৈ মই ধৰি লওক বুজাওঁ, একেবাৰে বেছিকৰ পৰা মই চবকেই বুজাওঁ আৰু কুৱেশ্যনবিলাক নিজে লিখি দিওঁ। এক্সাম লোৱা তাহাঁতি বেয়া পায়, এই যিখিনি থাকি যায়, মই ক'লোঁ ফেইল কৰা ল'ৰায়ো 90 এবভ পোৱা কেইবাটাও উদাহৰণ আছে, যিখিনি লাষ্টলৈকে থাকি যায়। কিৰণ টিউটৰিয়েল আছে ক'ত গুৱাহাটীত? হয়, কিৰণ টিউটৰিয়েল আমি এটা নতুন ব্ৰাঞ্চ খুলিছোঁ, অৰিজিনেল ব্ৰাঞ্চ শংকৰদেৱ কলাক্ষেত্ৰৰ কাষত, মেইন ব্ৰাঞ্চ। আৰু যোৱাবাৰ মই আপোনাৰ ওচৰত পডকাষ্ট দিয়াৰ পিছত বিভিন্ন জেগাৰ পৰা যথেষ্ট সংখ্যক ফোন আহিছে, গুৱাহাটী বেলেগ জেগা। আৰু অনলাইন ক্লাছৰ বিষয়ে মই এটা কথা কৈছিলোঁ, অনলাইন ক্লাছৰ পৰা যিমান পাৰি আঁতৰি থাকিব বুলি মই সেই পডকাষ্টটোত কৈছিলোঁ। কিন্তু বহুত ষ্টুডেণ্টে আপোনাৰ পডকাষ্টটো চাই ফোন কৰিলে, ছাৰ আমাৰ ইয়াত তাৰমানে ভাল টিচাৰ নাই, সেইকাৰণে আপুনি অনলাইনত শিকক। তেনেকৈ মই 11-12 দুটা গ্ৰুপেই কৰিবলগীয়া হ'ল। 12 অনলাইনত আপোনাৰ পডকাষ্ট দিয়াৰ পিছত এতিয়াও কৰি আছে। 12টো শেষ হৈ গ'ল, তাহাঁতি পৰীক্ষা দি আছে। 12 এটা ডাঙৰ গ্ৰুপ হৈ গৈছিলে অসমৰ বিভিন্ন জেগাত। মানে ভাল যেতিয়া টিচাৰ নাথাকে তেতিয়া সেই ষ্টুডেণ্টখিনিও অনলাইনৰ প্ৰতি আগ্ৰহী হৈ পৰে। বুজিলোঁ। অনলাইনততো বহুত ভাল টিচাৰ আছেতো। তেতিয়া তেওঁলোকে মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে মই নিজে অনলাইন বেয়া বুলি কৈছিলোঁ, কিন্তু মই অনলাইনত কৰিবলগীয়া হ'ল। কিছুমান কথা মানে তেনেকৈ পাতিলেহে গম পোৱা যায় ৰিয়েল কথাটো। আৰু এটা কথা, আৰু আপুনি কোচিং ক'ত আছে সুধিছিলে, তাত আছে। আৰু নতুনকৈ আপোনাৰ পডকাষ্ট চোৱাৰ পিছত গুৱাহাটীৰ আটাইতকৈ বেছি ফোন আহিছিলে লখৰা গড়চুক ছাইডৰ, আটাইতকৈ বেছি ফোন আহিছিলে। আৰু তাৰ বহুত ষ্টুডেণ্ট আমাৰ কলাক্ষেত্ৰৰ ওচৰত কৰিলে যোৱাবাৰ, আৰু বহুত আহিব নোৱাৰি আমাক ক'লে, ৰিকুৱেষ্ট কৰিছে, ছাৰ আমাৰ ফালে এটা আপুনি ব্ৰাঞ্চ খোলক। লখৰাৰ ফালে আমাৰ ফালে তেনেকুৱা ব্ৰাঞ্চ নাই। আমাৰ টিচাৰকেইজনেও তেনেকৈ চাই আছে। ময়ো ক'লোঁ যদি মই 2 দিন টাইম দিব পাৰিম, অলপ কষ্ট কৰিম, আৰু মই যদি তেনেকৈ পোৱা, মইতো ব্ৰাঞ্চ নখোলোঁ বুলি আপোনাক কৈছিলোঁ, মই এটাতেই বুজাম, তেওঁলোকে বেষ্ট দিম। আৰু তাৰ পৰা 12ৰ 6জন ষ্টুডেণ্ট ৰাতি 8টা বজাত আহিছিলে ক্লাছ কৰিবলৈ। কেতিয়াবা ট্ৰেফিক জামত আহিব নোৱাৰি বাটৰ পৰাই ঘূৰি যায়, তাহাঁতিয়ে সেই ঘৰ এটা চালে লখৰা বামুণপাৰা। আপুনি খানাপাৰাৰ ফালৰ পৰা গ'লে লখৰা চাৰিআলি ৰাইট হেণ্ড ছাইডত, লাল গণেশৰ ফালে লখৰা চাৰিআলিৰ পৰা 2 মিনিট লাগে, আধা কিলোমিটাৰ নহয়। বামুণপাৰা চকতে 14 ফেব্ৰুৱাৰী, বেছি এমাহেই হোৱা নাই, 14 ফেব্ৰুৱাৰীত আমি এটা ঘৰ লৈছোঁ। আৰু তাত এপ্ৰিলৰ পৰা আমি ক্লাছবিলাক আৰম্ভ কৰিম। সৰস্বতী পূজাৰ ওচৰে পাজৰে। হয় 14 ফেব্ৰুৱাৰী। হয়, তাত আমি ভেলেণ্টাইন ডে আছিলে, সেইদিনা আমি সেইদিনা ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা একেদিনাই পৰিছিলে। এইবাৰ নহয়, এইবাৰ যোৱা বছৰ আছিলে। ঠিক আছে বাৰু, এইবাৰ এইটো তাৰপৰা সেই 14 ফেব্ৰুৱাৰীত আমি হেৰি কৰিলোঁ, সেই ঘৰটো ল'লোঁ। এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ কৰি আমাৰ টিচাৰখিনি তাতো যাব। আৰু মোৰ জন্মস্থান টিয়কত মই আপোনাক কৈছিলোঁ, টিয়ক বৰা বজাৰৰ কাষত মোৰ দেউতাৰ নামত নন্দা টিউটৰিয়েল আছে, বৰা বজাৰৰ একেবাৰে কাষতে। মোৰ ভাইটিয়ে তাত চায়, আৰু বেলেগ টিচাৰো তাত আছে, বেলেগ ছাবজেক্টবিলাক আছে। এতিয়া মানে পাৰ্মানেণ্টলি কিৰণ টিউটৰিয়েলৰ স্থানখিনি হৈছে কলাক্ষেত্ৰৰ সন্মুখভাগ। কলাক্ষেত্ৰৰ সন্মুখত পাৰ্মানেণ্ট। এতিয়া নতুন ব্ৰাঞ্চ লখৰা চাৰিআলিৰ ওচৰত, আৰু 2 বছৰ আগত আমি খুলিছোঁ যোৰহাট টিয়কত। এয়া কিৰণ টিউটৰিয়েল। ছাৰ, একেবাৰে শেষৰ ফালে আহিছোঁ আৰু আমি বেছি দীঘলীয়া নকৰিম। ছাৰ, আপোনাৰ মতে আপুনি কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলক ভাল কৰিবৰ কাৰণে এজন শিক্ষকৰ খুব গুৰুত্ব সদায় আছে, মাক দেউতাকৰ পিছতে। ছাৰ, প্ৰশ্নটো এইটোৱে, ভাল শিক্ষক কোন? ভাল শিক্ষক মানে যোনে ছাত্ৰ ছাত্ৰীৰ মনবিলাক বুজি পায়, ৰাফলি নুবুজায়। ছাত্ৰ ছাত্ৰীয়ে যিটো তেওঁক সোধে, মৰমেৰে তেওঁক সুন্দৰভাৱে সেই বস্তুটো বুজাই দিয়ে। আৰু পঢ়ুৱাৰ উপৰিও তেওঁক কিছুমান সংস্কাৰী কথা ক'ব লাগে ভাল শিক্ষকে, মই ভাবোঁ। কাৰণ সকলোৱেতো পঢ়াত হয়তো নোৱাৰিবও পাৰে, সকলোৱে কেটচিং কেপাচিটি বেলেগ, কোনোবাই অংক পাৰে, কোনোবাই ইংলিছ পাৰে, কোনোবাই গোটেইবিলাক। প্ৰত্যেকৰো কিবা এটা কৰি খাব লাগিব। আৰু কিবা এটা কৰি খাবলৈ হ'লে মানুহৰ মনটো যদি ভাল হয়, সংস্কাৰী যদি হয়, যি কামেই কৰে তাতেই মানুহ ছাকচেছ হ'ব পাৰে। মই গুৱাহাটীত দেখিছোঁ, আপোনাৰ সৰু মিঠা পানৰ দোকান দি এখনৰ পৰা 10খন ব্ৰাঞ্চ কৰিছে, মাটি কিনিছে, ঘৰ বনাইছে, মানে সুন্দৰ লাইফ এটা। কিন্তু মানুহজন সাংঘাতিক সংস্কাৰী। ৰাতিপুৱাই ধূপ ধূনা জ্বলায়, চাকি দিব, মূৰত ফট থাকে, মই নামটো নকওঁ, তেনেকুৱা কেইবাজনো মানুহ আছে। হয়, আপুনি নাম কৰি দিলে, মই তেওঁৰে ক'ব বিচাৰিছিলোঁ। মানে যদি মানুহজন সংস্কাৰী হয়, ভাল হয়,
পঢ়া শুনা হ'লেই যে সি ভাল হ'ব সেইটো নহয়। এতিয়া আমি নিউজত কেতিয়াবা পাই থাকোঁ পঢ়া শুনা কৰি বহুত ডাঙৰ ডাক্তৰ ইঞ্জিনিয়াৰ, আৰু ডাক্তৰ ইঞ্জিনিয়াৰ যে হ'ব লাগে সেইটো নহয়। আজি এটা মই নিউজ পালোঁ অলপ আগতে, এটা সময়ত APSC তেওঁ ফাৰ্ষ্ট ৰেংক আছিলে আৰু কালি ঘোষ লৈ পেলাই তেওঁ ধৰা পৰিলে 50,000। আপুনি ভাবক সেয়া ঘোষখোৰ সংস্কাৰৰ অভাৱ। ফাৰ্ষ্ট সেইকাৰণে সংস্কাৰ যদি দিয়ে সৰু কাম কৰিও পিতৃ মাতৃক সুন্দৰকৈ ৰাখিব পাৰে, নিজেও এটা সুন্দৰ লাইফ পাব পাৰে, তেতিয়া পিতৃ মাতৃৰ লাইফো ছাকচেছ হয় আৰু নিজৰ লাইফটো ছাকচেছ হয়। পঢ়াতকৈ ইম্পৰ্টেণ্ট সংস্কাৰ। আৰু মই এটা কথা কওঁ, কিছুমান ছাত্ৰ ছাত্ৰীয়ে আমাৰ মনত সাঁচ বহুৱাই থৈ যায়, ভালখিনিয়েতো বহুৱাই, ভাল সংস্কাৰীখিনিয়ে বহুৱাই, তাৰ দুই এজন এনেকুৱাও থাকে পঢ়াত ভাল নহয়, কিন্তু তেওঁলোকৰ কথা বতৰা ইমানেই মানে মোহনীয়, ইমানেই ভাল লাগে, টিচাৰ্ছ ডেত মোলৈ ফোন কৰে, তেওঁলোক মনত থাকি যায়। পঢ়াত ভালটোৱে যে সদায় মনত থাকি যাব সেইটো নহয়, আৰু তেওঁলোকৰ প্ৰতি এটা আশীৰ্বাদ মনৰ পৰা নিজে এটা আশীৰ্বাদ ওলাই যায়, হয়নে? এটা সময়ত বেলেগ বেলেগ ক্ষেত্ৰত সফল হয়। কোনোবাই ব্যৱসায় কৰি সফল হৈছে, কালচাৰ লাইনত সফল হৈছে। ছাৰ, যেতিয়া এজন শিক্ষকে আপুনি ক'লে মানে মাৰ্কছ পাই গৈ থাকিব, তাৰপিছত ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, সেইটো পিছৰ কথা। এজন শিক্ষকে তেখেতক সংস্কাৰী হ'বলৈও শিকোৱাটো এজন শিক্ষকৰ গুৰু। মই ভাবোঁ ভাল শিক্ষক এজনে মানে প্ৰত্যেকজন শিক্ষকে ভাল বেয়া বুলি, প্ৰত্যেকেই ভাল বুলি আমি ধৰিছোঁ। কোনোবাই কিবা কাৰণত আজি বেয়া হৈছে, দস্যু ৰত্নাকৰো আপোনাৰ বাল্মীকি হৈছিলে, মানুহ বেয়াৰ পৰাও ভাল হয়। প্ৰত্যেকজন শিক্ষকে ছাত্ৰ ছাত্ৰীক সংস্কাৰী হ'বলৈ শিকাব লাগে। শিক্ষকে শিকাব লাগেনে যে ধন টকা পইচা সৎ পথেৰে কেনেকৈনো তোমালোকে উপাৰ্জন কৰিবা? একজেক্টলি মই কিন্তু ক্লাছত কওঁ, মই মিনিমাম টকাটো লাগিবই মানুহক, টকাটো বহুত ইম্পৰ্টেণ্ট, টকাৰ ইম্পৰ্টেণ্ট বহুত বেছি, কিন্তু টকাৰ পিছত দৌৰিলে আপোনাৰ টকা নাহে। আপুনি আপোনাৰ কৰ্মটোক ভাল পাব লাগিব। মই ভাবোঁ আপোনাৰ চোৱাখিনি বা আপোনালোকে বিচাৰ কৰি চাব কথাখিনি, মোৰ কথাই যে সত্য সেইটো নহ'বও পাৰে। নিজৰ কৰ্মটোক যদি আপুনি ভাল পায়, নিজৰ কৰ্মটো যদি 100% দি কৰে, টকা আপোনাৰ পিছত দৌৰিব। টকাৰ পিছত দৌৰিলে টকা নাহে, নিজে কাম কৰিব লাগিব, কৰ্মটোক ভাল পাব লাগিব, কৰ্মটোক কষ্ট কৰিছোঁ বুলি ভাবিলে নহ'ব। মন পাম কৰ্ম কৰক, যি কামেই নকৰক, পাণ দোকানেই দিয়ক বা কোনোবা অফিচাৰেই হওক, যি কামেই টিচাৰেই হওক, তেতিয়া অট'মেটিক পইচাই আপোনাক খেদিব, পইচা আপোনাৰ ওচৰলৈ আহিব, আপুনি টাইম দিব নোৱাৰা হৈ যাব। আপোনাৰ এটা টকাক লৈ কবিতা আছে, সেইটো তাৰ আগতে আৰু এটা প্ৰশ্ন আছে। ধৰক আমি ছাত্ৰ ছাত্ৰীক কওঁ ন, তই ডক্টৰ হবি, ইঞ্জিনিয়াৰ হবি, তই ফাৰ্ষ্ট ডিভিজন পাবি, ষ্টেণ্ড কৰিবি। ছাৰ, থাৰ্ড ডিভিজন পোৱাকেইটাক আমি গুৰুত্ব কেতিয়াবা নিদিওঁ, আৰু তেওঁলোকক আমাৰ মনত পৰে সৰস্বতী পূজাৰ দিনা, ডেস্কখন দাঙি দিবিচোন, শাক পাচলিকেইটা কাটি দিবিচোন, দেৱী মূৰ্তিটো আহিছে অকণমান ধৰি দিবিচোন। তেওঁলোকক তেতিয়া কিন্তু বোপাইটো সোণটো মাজনী বুলি আমি খুব গুৰুত্ব দিওঁ, থাৰ্ড ডিভিজন পোৱাকেইটা। মই প্ৰথমৰ পৰাই গুৰুত্ব দিওঁ, মই আপোনাক অলপ আগত কৈয়ে গ'লোঁ, আটাইতকৈ নোৱাৰাকেইটাক ভাল হেৰিয়াত পঢ়াওঁ। আৰু এতিয়া আপুনি এনেকুৱা টিচাৰ আছে ছাৰ, আছে বহুত আছে, একদম ফাৰ্ষ্ট ডিভিজন পোৱা, মানে 1ৰ পৰা 10লৈকে ৰোল নাম্বাৰ, তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পাই গৈ আছে। তেওঁলোকক দেহাটো সোণটো খুব খুব গুৰুত্ব দিয়ে চাবচোন। আৰু পিছৰকেইটাক, মই পিছৰ ফালৰ আছিলোঁতো, আমাক সদায় এই ফালা তেনেকুৱা আছে। কিন্তু শেষত ডক্টৰ ইঞ্জিনিয়াৰ হয়তো কোনোবা গুচি যাব, শেষত কিন্তু ঘৰৰ ওচৰৰ ল'ৰাটোৱে, ছাৰ ভালনে, মৰাৰ সময়ত কিন্তু ছাৰৰ ওচৰলৈ আহি পেলাই খৰিকেইডাল কাটি দিয়াৰ দায়িত্ব কিন্তু তেওঁলোকৰ হয়। মই এতিয়া ভাল ষ্টুডেণ্টতকৈ আমাৰ বেয়া কৰা ষ্টুডেণ্ট, মই অলপ আগত যে আপোনাক ক'লোঁ, তেনেকুৱা বেছি মনত আছে মোৰ এতিয়া। নামৰ সৈতে মনত থাকে, তাহাঁতি সুন্দৰকৈ মাত বোল কৰে। ভালখিনিক মই বেয়া বুলি ক'ব বিচৰা নাই, ভালখিনিও ভাল, তেওঁলোক চবকে সমান গুৰুত্ব দিব লাগে। আৰু থাৰ্ড ডিভিজন পোৱাই গৈ APSC পাই আপুনি ইণ্টাৰভিউ লৈছে, যে মেট্ৰিকৰ ৰিজাল্টটোৱে অল ইন অল সেইটো নহয়। মেট্ৰিকত ভাল কৰি কিছুমানে হায়াৰ ছেকেণ্ডেৰীত বেয়া কৰে, আকৌ গ্ৰেজুৱেশ্যনত ভাল কৰে, লাইফৰ উত্থান পতন থাকে। কিছুমানৰ ছেইম হেৰিয়াত গৈ থাকে, কিছুমানে মেট্ৰিকত খুব ভাল কৰে, হায়াৰ ছেকেণ্ডেৰীত বেয়া কৰে, কিছুমানে ভাবে এই হায়াৰ ছেকেণ্ডেৰীত দেখোন বেয়াহে কৰিলে, আকৌ ডিগ্ৰীত খুব ভাল কৰে। খালি স্বভাৱবিলাক ভাল হ'লে এদিন মানুহটো তাৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। যদি স্বভাৱ চৰিত্ৰ বেয়া হয়, মানুহ ভাল হ'ব নোৱাৰে, কিন্তু বহুত জটিল হৈ পৰে। খুব সুন্দৰ কথা, খুব জটিল। টকাটো শুনো নেকি? হয়, মই শুনাই দিয়ক, সেইটো খুব ভাল লগা কবিতা। কেইবাটাও কবিতা লিখিছোঁ। টকা থাকিলে সুখ, নাথাকিলে দুখ, টকাই হহুৱাই, টকাই কন্দুৱাই, জীৱনৰ বাহ্যিক ৰংবোৰ কিনিবলৈ টকা লাগে, দুখবিলাক বিক্ৰী কৰিবলৈ টকা লাগে। টকাৰ বাবেই কোনোবা দুৰ্ভগীয়াই নিজৰ অংগ বিক্ৰী কৰে, আন কোনোবাই অধিক টকাৰ লোভত পৰি দুৰ্নীতিকে নীতি হিচাপে লৈ জীৱনৰ অধিক সময় কটাই জেলত বা কাৰাগাৰত। টকাৰে সকলো পাৰি কিনিব, কিন্তু টকাৰে কিনিব নোৱাৰি প্ৰকৃত ভাল লগা, ভাল পোৱা। আৰু এটা শুনক ছাৰ,
বেলেগত আৰু নুশুনোৱা কবিতাটো বহুতে আছে। একে সৰু কবিতা এটা শুনো। একদম ল'ৰাকালত কৰিবি ৰং, পঢ়াত দিবি খুব মন, ডেকাকালত ঘটিবি ধন, স্বাস্থ্যৰ প্ৰতি লবি যতন, বুঢ়াকালত কৰিবি কীৰ্তন, তেহে হ'ব ধন্য জীৱন। সৰু কবিতা। সৰু কবিতা ভাল লাগিল ছাৰ। আৰু আপোনাৰ সংস্কাৰ ভাল লাগিল, আপোনাৰ কথা বতৰা আগতেও লগ পাইছোঁ, এইবাৰো লগ পালোঁ। আপোনাৰ দৰে শিক্ষক থাকিলে সমাজখন ঠিক হ'ব। এজন শিক্ষকে সমাজখন ঠিককৈ ৰাখে, হয় হয়, সেইটো এটা কথা যে মাক বাপেক আৰু শিক্ষক মাক বাপেক ভৱিষ্যত প্ৰজন্ম বহুত ডাঙৰ কথা। ভৱিষ্যত প্ৰজন্ম ঠিক হ'লে চব ঠিক হ'ব। ভৱিষ্যত প্ৰজন্মটো বহুত ডাঙৰ কথা। এতিয়া বহুতে মানে সন্তানৰ কাৰণে ঘৰ বনাই টকা জমা কৰে। টকা জমা কৰি ঘৰ বনোৱাতকৈ তাহাঁতক ভাল শিক্ষা দিয়ক, তাহাঁতি নিজেই পাছত নিজক গঢ়ি তুলিব। মোৰ দেউতাই সেই কথাটো আগতে কয়, মই বহুত টকা পইচা জমা কৰি থ'ব নোৱাৰোঁ, মই যিমান পাৰোঁ তাহাঁতক সংস্কাৰ দিবলৈ যত্ন কৰোঁ। আৰু যিমান পাৰি শিক্ষা আৰু সংস্কাৰে মানুহৰ জীৱন বদলি কৰি দিয়ে। কিন্তু একদম ছাৰ, সেইটো বহুত ইণ্টাৰভিউত আপুনিয়ে লৈছে বহুত ইণ্টাৰভিউ। নিশ্চয়। আৰু ছাৰ কিৰণ টিউটৰিয়েলত মাননি কেনেকুৱা, মানে যিটো শিক্ষকৰ মূল্য গুৰু দক্ষিণা বুলি কৈছে, গুৰু দক্ষিণাটো বহুত হাই নে চবৰে কাৰণে? নাই, ল'ব পাৰে। মই যদি কোনোবাই বিচাৰে তেতিয়া মইতো এতিয়াও ফ্ৰীত কৰি দিওঁ। প্ৰত্যেক বছৰে কেইবাজনো ফ্ৰী ষ্টুডেণ্ট থাকে, আধা কৰি দিওঁ। কিন্তু দিব পৰা মানুহে যদি ইচ্ছা কৰি লাষ্টত নিদিয়ে সেইটো বেয়া লাগে। আৰু ফিজবিলাক কেনেকুৱা, এজন 10+ years একজেক্ট মই নকওঁ আপোনাক, 10+ years এক্সপিৰিয়েঞ্চ এজন হোম টিউটৰে এটা ছাবজেক্ট 8 দিন বুজাই এমাহত যিমানটো ল'ব, আমাৰ কিৰণ টিউটৰিয়েলত 4টা ছাবজেক্ট শিকিব পাৰিব। সেইটো কথাই 10+ years এক্সপিৰিয়েঞ্চ দিছে এজনে। কিন্তু মানে মই জনা মতে এটা ছাবজেক্টত ঘৰত আহি পঢ়ালে এজন শিক্ষকে প্ৰায় 1000 টকাৰ কমত নলয়। এতিয়া বাঢ়িছে নেকি? মানে পাৰ ক্লাছ 8, 9, 10ত 700-800 পাৰ ক্লাছ এটা ক্লাছত, আৰু 11, 12ত পাৰ ক্লাছ 1000 লয়। আপুনি যিটো কৈছে সেইটোৱে 9, 10তো পাৰ ক্লাছ 1000কৈ লয়। তো কেলকুলেশ্যনটো আপোনালোকে কৰি লওক। মানে 6000ৰ ভিতৰত 4টা ছাবজেক্ট শিকিব পাৰে। খালি আমি টেষ্ট লৈ এডমিশ্যন টেষ্ট এটা লৈ পেলাই লওঁ, মেথছ ছায়েন্স ইংলিছ। তাৰমানে উইক ষ্টুডেণ্টটো লওঁ উইক ষ্টুডেণ্ট নলওঁ বুলি কোৱা নাই, কিন্তু একেবাৰে যাক নোৱাৰিম বুলি ভাবোঁ তেওঁলোকক নলওঁ। নহ'লে ৰিজাল্ট বেয়া কৰি পাছত কচিংটোৰ কথা বাহিৰত গাই থাকে, সেইবিলাক বেয়া লাগে। কিৰণ নাম আপোনাৰ মাৰ নাম আছিলে? মোৰ বৰমা মুক্তিযোদ্ধা স্বৰ্গীয় কিৰণ কৈছিলে, তেখেতৰ নামত কিৰণ টিউটৰিয়েল। ভাল লাগিলে। আৰু এতিয়া কেই বজাৰ পৰা ক্লাছ হয় আপোনাৰ? ক্লাছবিলাক আপোনাৰ ইভিনিং 4:30 to 7:30 ভিতৰত। আগবেলা 4:30 to 6 এটা, 6ৰ পৰা 7:30, কিছুমান 7:30ৰ পৰাও হয়। আৰু আগবেলা স্কুল বন্ধ থাকিলে যাৰ ডাউট থাকে এক্সট্ৰা ক্লাছ বা ক্ৰেছ কোৰ্চ কিছুমান আগবেলা কৰোঁ। আৰু আপুনি টিউশ্যন চেণ্টাৰলৈ কেতিয়া যায়? মই ক্ৰেছ কোৰ্চ থাকিলে আগবেলা যাওঁ। ইভিনিংটো এতিয়া 2টা ব্ৰাঞ্চ খোলাৰ পিছত সদায় যোৱা হ'ব, এনেই মই এদিন অফ থাকোঁ। তো আগবেলাটো আপুনি ফ্ৰী থাকে? আগবেলা প্ৰায়ে ফ্ৰী থাকোঁ, কিন্তু মই খুব এক্সাম লওঁ যে এক্সাম কপিবিলাক চেক কৰোঁ, এক্সাম কপি চেক কৰোঁ। আৰু বাকী থাকে কিছুমান কাম কচিং ৰিলেটেড। সুধিছোঁ ছাৰ, যদি আৰু সময় থাকে ন তেতিয়া আৰু ব্ৰাঞ্চ আৰম্ভ কৰিব পাৰিব? আৰু পাৰিম নিশ্চয়, আৰু পাৰিম। এতিয়া আৰু মই টাইম দিব নোৱাৰিম, মই গাইড কৰিম নিশ্চয়। সদায়তো আৰু মই কিমান দিন কৰিম? মোৰ জীৱনৰ আৰু আধাতকৈ বহুত বেছি সময় গুচি গৈছে, আৰু 10-12 বছৰ পাৰিম ধৰি লওক, বেলেগকো শিকাব লাগিব। আপোনাক অংকই কেতিয়াবা জংক পংক লগাইছেনে? অংকই জংক পংক প্ৰত্যেককেই লগাইছে। কিছুমান বহুত হাই লেভেল চামছ কেতিয়াবা পাই যাওঁ, কেতিয়াবা অংকটো কৈ থাকোঁ লাষ্টৰ ফালে গম পাওঁ চামছটো ভুল। ইঞ্জিনিয়াৰিং IIT লেভেলৰ চামছবিলাক, 8, 9, 10 এইবিলাকে জংক পংক নলগাই বাৰু। 8, 9, 10, 11, 12 বৰ্ড লেভেলৰ বিলাকে হাই লেভেলৰ কিছুমান চামছ লাষ্টত গম পাওঁ অংকটোৱেই ভুল কৰি গৈ থাকোঁ। কিছুমান চামত টাইম লাগে। জংক পংক মানে সময় লাগে উলিয়াওঁতে, ওলাইগৈ আল্টিমেটলি। আৰু এটা কথা মোৰ মনত পৰিলে, আগতে মই কৈছিলোঁ এটা কথা, আজিকালি মোবাইলৰ ভাল দিশ ক'বলৈ যাওঁতে গুগল চালে পটককৈ আমি তাৰ এনচাৰটো পাই যাওঁ বুলি মই আগতে আপোনাৰ পডকাষ্টতে কৈছিলোঁ। তাৰপিছত এদিন মোৰ মনলৈ আহিলে, হঠাতে যদি মেথছ কৰিবলৈ গৈ মেথছটো একেবাৰে চেষ্টা গুগল চালে পটককৈ আমি তাৰ এনচাৰটো পাই যাওঁ বুলি মই আগতে আপোনাৰ পডকাষ্টতে কৈছিলোঁ। তাৰপিছত এদিন মোৰ মনলৈ আহিলে, হঠাতে যদি মেথছ কৰিবলৈ গৈ মেথছটো একেবাৰে চেষ্টা নকৰি যদি গুগলতে চাই থৈ দিয়ে, নিজৰ ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ যাব। সেইকাৰণে ফাৰ্ষ্ট নিজে ষ্টুডেণ্টে চেষ্টা কৰিব লাগে। চেষ্টা কৰি মেথছেই হওক বা বেলেগ কিবা এটাত, বিশেষকৈ মেথছত চেষ্টা কৰি যদি ওলোৱা নাই তেতিয়াহে গুগলত চাব লাগে। মই এটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ ছাৰ। আমি যেতিয়া মেথছ শিকিছিলোঁ, মোৰ মেথছত ভাল নম্বৰে পাইছিলোঁ, বাট এতিয়ানো মই কি কৰিছোঁ মই একো বুজি পোৱা নাই। তো মেথছত যিবিলাক সূত্ৰ আমাক পঢ়ালে টিউশ্যন ছাৰে বা স্কুলত,
ছাৰ মই কিন্তু শাক পাচলি কিনিবলৈ যাওঁতে সেয়া সূত্ৰ কেতিয়াও ব্যৱহাৰ কৰা নাই আজি পডকাষ্ট কৰিবৰ কাৰণেও মই ব্যৱহাৰ কৰা নাই তো মই পঢ়িলোঁ কেলে সেইবিলাক ইমান কষ্ট নহয় সেই সময়ত আপুনি অকল মেথছেই শিকা নাছিলে মেথছ ছায়েন্স SST বুজিছোঁ কোনোবা এটা দিশত হয়তো আপোনাৰ এতিয়া জাৰ্নেলিজমৰ এইটো আহি গৈছিলে সেই সময়ত পঢ়ি পেলাই পাছত আপুনি এটা সময়ত গম পালে যে মোৰ জাৰ্নেলিজমটো গোটেইবিলাকতো গ'লেই নহ'ব মেথছ ছায়েন্স আছে মানে চব ডাক্তৰ ইঞ্জিনিয়াৰ হ'লেই নহ'বতো কিছুমান ব্যৱসায়ো হ'ব লাগিব কিছুমান হিষ্ট্ৰী আছিলে তেতিয়া SST লগত ৰিলেটেড বহুত জব আছে কিছুমান সেইটো লাইনত বুজি পাইছেনে কি ক'ব বিচাৰিছোঁ তাতে আমি জ্যামিতি যে পঢ়িছিলোঁ ছাৰ জ্যামিতিত যে কিবা কিবি আঁকিলোঁ ছাৰ মই আজি জ্যামিতিটো কিন্তু চবকে লাগে জ্যামিতি আপুনি ঘৰ এটা বনাব বিচাৰিছে আপোনাক মিস্ত্ৰীয়ে দেখুৱাই থাকিব এইটোতো মিস্ত্ৰীয়ে বনাই দিব না ছাৰ মই কিয় শিকিলোঁ তেতিয়া কিছুমান যদি আপুনি জানিব বিচাৰে ধৰি লওক মই অলপ জানিব বিচাৰিছোঁ কিছুমানে বিচাৰেতো তেতিয়া আপোনাৰ সেইখিনি কথা আহি যাব মনত অলপ চাইলেও এইটো বস্তু এনেকুৱা আছিলে এৰিয়া অফ ৰেক্টেংগল চাৰ্কুলাৰ কথা স্কুৱাৰৰ কথা এটা বস্তু মই কামত আহিছে খালি জ্যামিতি যে এইটো এডালক কি বুলি কয় ছাৰ পাৰ্ট অফ চাৰ্কুল নহয় এইটো যে জোনবাইটোৰ নিচিনা এইটো চেমি চাৰ্কুলৰ হাফ চাৰ্কুল চেমি চাৰ্কুল কাটা কম্পাছ বা এইখিনি মই বাস্তু চাবৰ কাৰণে মোৰ কামত আহিছোঁ হয় সেইবিলাক আপুনি কামত কেনেকৈ আহে আৰু মেথছটোতো মই আপোনাক ক'লোঁ আপুনি জলৈকে চাই তাতেই মেথছ পাব জলৈকে যায় যি এক্সাম দিব বিচাৰে লাষ্টত মই আকৌ সেই একেটা কথাই ক'লোঁ মেথছটো 10তে যাতে এৰি নিদিয়ে 11-12ত চব ষ্ট্ৰীমেই টিউশ্যন যে ল'বই লাগে সেইটো কথা নহয় মেথছটো যাতে ৰাখে ইউনিভাৰ্চেল লেংগুৱেজ ধৰ্মৰ পিছতে মেথছ কিমান সুন্দৰ আপোনালোকে গুগল চালে বা কিতাপ পঢ়িলে সেইটো গম পাব আৰু বাহিৰত এটা আকৌ মই কৈছোঁ বাহিৰত এক্সাম দিবলৈ ফাৰ্ষ্ট মেথছৰ পাছ কৰিব লাগিব আমাৰ আসাম গভৰ্ণমেণ্টে যিবিলাকে পোৱা নাই তেওঁলোকৰ মেথছ পেপাৰখন বেয়া হৈছে কাৰণেই পোৱা নাই বাকী ইংলিছ আৰু জিকে ভাল কৰিছে বেছিভাগেই চবেই বুলি কোৱা নাই যি শিকে মানে আমিতো সদায় শিকি আছোঁ আজি ছাৰৰ পৰা কিছু মই শিকিলোঁ ছাৰে কাৰোবাক শিকাইছে এখন কিতাপ পঢ়ি শিকিছোঁ আজি ছাৰক লগত বাৰ্তালাপ কৰি অন্ততঃ মই এখন কিতাপেই পঢ়া নিচিনা মোৰ অনুভৱ হৈছে ছাত্ৰ ছাত্ৰী হওক অভিভাৱক হওক আমি হওঁ প্ৰত্যেকজন মানুহে প্ৰতিটো মুহূৰ্তত আমি কিছুমান বস্তু শিকি যাওঁ আৰু সেই শিকি যোৱা বস্তুখিনি আমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত কিন্তু আমাৰ প্ৰয়োজন হয় আৰু সেইবাবে মেথছ হওক ছায়েন্স হওক ইংলিছ হওক যেতিয়াই য'ত হয় য'ৰ পৰা হয় আপোনালোকে শিকি যাব বুলি আশা কৰিছোঁ আৰু কিৰণ টিউটৰিয়েলৰ প্ৰাঞ্জল বৰদলৈ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ বহুতখিনি কথা আজি শিকিলোঁ ভাল লাগিল আপুনি অহাৰ পিছত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু ডাউট থাকিলে নিশ্চয় তেওঁৰ লগত যোগাযোগ কৰিব শিকিব পাৰিব আৰু গুৱাহাটীৰ কলাক্ষেত্ৰৰ সন্মুখ ভাগতেই কিৰণ টিউটৰিয়েল আছে আৰু শেহতীয়াকৈ তেওঁলোকে নতুন এটা ব্ৰাঞ্চ আৰম্ভ কৰিছে লখৰাৰ দিশে লখৰা চাৰিআলিতে আৰু ইয়াৰ উপৰি কিৰণ টিউটৰিয়েলৰ ব্ৰাঞ্চ নহয় অন্য এটা নামেৰে যোৰহাট টিয়কত তেওঁলোকৰ সেইটো বহু বছৰৰ পৰা চলি আছে নন্দা দেউতাৰ নামত নন্দা টিউটৰিয়েল আৰু কিৰণ টিউটৰিয়েলৰ ইতিমধ্যে 20টা বৰ্ষত তেওঁলোকে ভৰি থৈছে প্ৰায় 6,000 ছাত্ৰ ছাত্ৰীক ইতিমধ্যে তেওঁলোকে পঢ়াইছে আৰু প্ৰতিটো বেটছত মাত্ৰ 30জন ছাত্ৰ ছাত্ৰীক ছাৰে পঢ়ায় আৰু তাৰ বাবে এণ্ট্ৰেঞ্চ দিব লাগে সৰুকৈ এটা আৰু তাৰপিছতহে তেওঁৰ টিউটৰিয়েলত আহি আপোনালোকে পঢ়িব পাৰে আৰু বহুতখিনি কথা পাতিলোঁ সংস্কাৰৰ ওপৰত কথা পাতিলোঁ টকা পইচাৰ ওপৰত কথা পাতিলোঁ ভাল লাগিল ছাৰক লগ পাই আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ ছাৰ আকৌ লগ পাম ছাৰ ধন্যবাদ